প্ৰথমতে মই সকলোকে আমাৰ এই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি আমি এই ভিডিঅ'টোত নেৰেশ্যনৰ সকলোখিনি নিয়ম কেৱল এই ভিডিঅ'টোতে আলোচনা কৰিম। তোমালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ পিছত তোমালোকে অন্য কোনো ভিডিঅ' চোৱাৰ প্ৰয়োজন নাথাকিব, কাৰণ এই ভিডিঅ'টোতে মই সম্পূৰ্ণ নিয়মখিনি আলোচনা কৰিছোঁ। গতিকে তোমালোকে ধৈৰ্য ধৰি পেলাই ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে, কিন্তু তোমালোকে ধৈৰ্য ধৰি সম্পূৰ্ণ ভিডিঅ'টো চাবা, তেতিয়া তোমালোকে সম্পূৰ্ণৰূপে নেৰেশ্যনটো ভালদৰে বুজি পাবা আৰু নেৰেশ্যনত তোমালোকৰ কোনো খেলি মেলি নাথাকিব। এই ভিডিঅ'টো চোৱাৰ পিছত তোমালোকে সম্পূৰ্ণৰূপে সুন্দৰকৈ তোমালোকে বুজি পাবা। গতিকে তাৰ কাৰণে তোমালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা, স্কিপ কৰি নাচাবা। স্কিপ কৰি চালে তোমালোকে ভালদৰে বুজি নাপাবা। গতিকে সম্পূৰ্ণৰূপে ভিডিঅ'টো তোমালোকে চাবা। আৰু ইয়াতে তোমালোকক জনাবলৈ পাই অতি সুখী হৈছোঁ যে আমাৰ এই চেনেলটোৱে 37,000 ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিছে আৰু এইটো সম্ভৱ হৈছে কেৱল তোমালোকৰ সহায় আৰু সহযোগিতাৰ বাবে। আৰু আজি হয়তো 38,000 অতিক্ৰম কৰিব পাৰে। আৰু যাতে এই চেনেলটোৱে অতি সোনকালেই 50,000 ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিব পাৰে, তাৰ কাৰণে তোমালোকে ভিডিঅ'সমূহ অনুগ্ৰহ কৰি যিমান পাৰা তোমালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। আৰু যিসকলে এতিয়ালৈকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কিন্তু ভিডিঅ'সমূহ চাই তেওঁলোকে যদি ছাবস্ক্ৰাইব কৰা নাই, আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা নটিফিকেশ্যন বেলটো টিপি ৰাখিবলৈ নাপাহৰিবা, যাতে মই আপলোড কৰা সকলো ধৰণৰ এডুকেশ্যনেল ভিডিঅ'ৰ নটিফিকেশ্যন তোমালোকে লাভ কৰা। আমি প্ৰথম চাম নেৰেশ্যন মানে কি। নেৰেশ্যনৰ অসমীয়া অৰ্থ হ'ল উক্তি, আৰু এই নেৰেশ্যন ৱৰ্ডটো ক'ৰ পৰা আহিছে? ইংৰাজী নেৰেট ৱৰ্ডৰ পৰা আহিছে, আৰু নেৰেটৰ অৰ্থ হ'ল বৰ্ণনা কৰা বা কোনো এটা ঘটনাৰ ব্যাখ্যা কৰা। গতিকে ইয়াৰ পৰাই আহিছে নেৰেশ্যন। অৰ্থাৎ নেৰেশ্যনৰ অৰ্থ হ'ল কোনো এটা ঘটনা, কাম বা কথাৰ বৰ্ণনা বা বিৱৰণ দিয়া। তাকে আমি কি বুলি কওঁ? নেৰেশ্যন। আৰু নেৰেশ্যন দুই প্ৰকাৰৰ, ডাইৰেক্ট নেৰেশ্যন আৰু ইনডাইৰেক্ট নেৰেশ্যন। গতিকে আজি আমি ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যনলৈ নিয়াৰ নিয়মখিনি আমি আলোচনা কৰিম। আৰু ডাইৰেক্ট নেৰেশ্যন, কোনো এজন ব্যক্তিয়ে যি ধৰণে যেনেদৰে কথাটো কয় বা বিৱৰণ দিয়ে কোনো এটা ঘটনাৰ, ঠিক একেদৰে সেই ব্যক্তিজনে কোৱাৰ দৰে যদি সেই কথাষাৰ যদি ঊৰ্ধ্বকমাৰ ভিতৰত লিখা হয়, ব্যক্তিজনে যেনেধৰণে কৈছে ঠিক তেনেধৰণে যদি ঊৰ্ধ্বকমাৰ ভিতৰত লিখা হয়, তেতিয়া সেইটোক কি বুলি কওঁ আমি? ডাইৰেক্ট নেৰেশ্যন। অৰ্থাৎ ব্যক্তিজনে যেনেধৰণে কৈছে ঠিক তেনেধৰণেই বাক্যটো ঊৰ্ধ্বকমাৰ ভিতৰত লিখা হৈছে, ডাইৰেক্ট লিখা হৈছে। গতিকে এইটো কি হ'ব? ডাইৰেক্ট নেৰেশ্যন। ব্যক্তিজনে ডাইৰেক্ট যি ধৰণে নেৰেট কৰিছিলে, যি ধৰণে বৰ্ণনা কৰিছিলে, ঠিক একেধৰণে ঊৰ্ধ্বকমাৰ ভিতৰত বাক্যটো লিখা হৈছে। গতিকে এইটো কি হ'ব? ডাইৰেক্ট নেৰেশ্যন। যেনে ৰামে কৈছিল মই কালি স্কুললৈ যোৱা নাই। গতিকে এইটো কি হ'ব? ডাইৰেক্ট নেৰেশ্যন। ৰামে যেনেধৰণে কৈছিলে ঠিক তেনেধৰণে ঊৰ্ধ্বকমাৰ ভিতৰত বাক্যটো লিখা হৈছে। গতিকে এইটো ৰামে কৈছিল মই কালি স্কুললৈ যোৱা নাছিলোঁ বা যোৱা নাই। গতিকে এইটো কি হ'ব? ডাইৰেক্ট নেৰেশ্যন। ৰামে যেনেধৰণে কৈছে ঊৰ্ধ্বকমাৰ ভিতৰত বাক্যটো ঠিক তেনেধৰণে লিখা হৈছে। গতিকে এইটো ইনডাইৰেক্ট নেৰেশ্যনত আমি এনেধৰণে লিখিব পাৰোঁ। গতিকে ওপৰৰ বাক্যটো আমি এনেধৰণেও ক'ব পাৰোঁ, ৰামে কৈছিল যে সি কালি স্কুললৈ যোৱা নাছিল। যদি আমি আমাৰ ভাষাত কওঁ, ৰামে যেনেধৰণে কৈছিলে কথাটো যদি আমি আমাৰ ভাষাত কওঁ, তেতিয়া কি হ'ব? ৰামে কৈছিল যে সি কালি স্কুললৈ যোৱা নাছিল। গতিকে এইটো কি হ'ব? এইটো হ'ব ইনডাইৰেক্ট নেৰেশ্যন। ৰামে কৈছিল যে সি কালি স্কুললৈ যোৱা নাছিল। গতিকে এইটো হ'ব ইনডাইৰেক্ট নেৰেশ্যন। গতিকে আজি আমি ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যনলৈ নিয়াৰ নিয়মখিনি আমি আলোচনা কৰিম। আৰু প্ৰত্যেকটো চেণ্টেঞ্চৰে বেলেগ বেলেগ ধৰণে হ'ব, নিয়মসমূহ কিছু সলনি হ'ব। আৰু চেণ্টেঞ্চ কি চেণ্টেঞ্চ থাকিব? এছাৰ্টিভ মানে হ'ল বৰ্ণনামূলক বাক্য। তাৰপিছত আছে ইণ্টাৰগেটিভ চেণ্টেঞ্চ, প্ৰশ্নবোধক বাক্য, যিবিলাক বাক্য আমি প্ৰশ্ন সুধিবৰ কাৰণে ব্যৱহাৰ কৰোঁ, আৰু বা প্ৰশ্নবোধক যিবিলাক বাক্য সেইবিলাক কি হ'ব? ইণ্টাৰগেটিভ চেণ্টেঞ্চ। তাৰপিছত আহিব ইম্পাৰেটিভ চেণ্টেঞ্চ। ইম্পাৰেটিভ মানে হ'ল আদেশ, অনুৰোধ বা উপদেশ সূচক বাক্য। তাৰপিছত আছে ইয়াৰ পিছত আছে অপটেটিভ চেণ্টেঞ্চ। অপটেটিভ মানে হ'ল ইচ্ছা বা আশীৰ্বাদ সূচক বাক্য। তাৰপিছত আছে এক্সক্লেমেটৰী চেণ্টেঞ্চ। আৰু এক্সক্লেমেটৰী চেণ্টেঞ্চ মানে কি? খুব আৱেগ বা খুব দুখ বা খুব আনন্দত যিবিলাক কথা কোৱা হয় বা যিবিলাক বাক্য হয়, সেইবিলাকে কি বুলি কোৱা হয়? এক্সক্লেমেটৰী চেণ্টেঞ্চ। যেনে ধৰি লোৱা আমি খেল এখনত জিকিলোঁ। গতিকে এই কথাটো যদি কওঁ, বাহ আমি খেলখনত জিকিলোঁ। গতিকে আনন্দ প্ৰকাশ কৰা হৈছে, খুব বেছি আনন্দ প্ৰকাশ কৰা বুজাইছে। আৰু খুব যদি দুখ প্ৰকাশ কৰি পেলাই কোনো এটা বাক্য কয়, ধৰি লোৱা মানুহজন মৰিল, ধৰি এই বাক্যটো যদি এনেধৰণে হয়, হাই মানুহজন ঢুকাল বা মৰিল। গতিকে এইটো কি হ'ব?
এক্সক্লেমেটৰী চেণ্টেন্স আৰু খুব আচৰিত হৈ পেলাই কোনো এটা বাক্য বা কোনো এটা কথা ক'লেও এইটো কি হ'ব এক্সক্লেমেটৰী চেণ্টেন্স গতিকে এইখিনি আমি আলোচনা কৰিম গতিকে আমি প্ৰথম চাওঁ এছাৰ্টিভ চেণ্টেন্স এছাৰ্টিভ চেণ্টেন্সৰ বাক্য মানে বৰ্ণনামূলক বাক্য মানে ইয়াৰ মানে এক্সক্লেমেটৰী ইম্পাৰেটিভ ইণ্ট্ৰগেটিভ অপটেটিভ এইবিলাক চেণ্টেন্সৰ বাহিৰে যিবিলাক থাকিব এইবিলাক কি হ'ব এছাৰ্টিভ চেণ্টেন্স যেনে যিকোনো এটা বিষয় বৰ্ণনা কৰা যেনে আমি পঢ়ি আছোঁ গৰুৱে ঘাঁহ খায় সি লিখি আছে এইবিলাক সকলোবিলাক কি হ'ব এছাৰ্টিভ চেণ্টেন্স গতিকে এই এছাৰ্টিভ চেণ্টেন্স মানে বৰ্ণনা কৰা যিকোনো এটা বিষয় বৰ্ণনা কৰা গতিকে এছাৰ্টিভ চেণ্টেন্স হ'লে উদ্ধকমাৰ ভিতৰত থকা বাক্যটো যদি এছাৰ্টিভ চেণ্টেন্স হয় তেতিয়া আমি কেনেধৰণে ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যনলৈ নিম যদি উদ্ধকমা বা ইনভাৰ্টেড কমাৰ ভিতৰত থকা বাক্যটো এছাৰ্টিভ চেণ্টেন্স বা বৰ্ণনামূলক বাক্য হয় তেতিয়া ইনডাইৰেক্ট নেৰেশ্যনলৈ নিওঁতে সেইটোৰ সলনি টোল ব্যৱহাৰ কৰা হয় যদি বাক্যটোত মানে উদ্ধকমাৰ বাহিৰত থকা যিটো বাক্য সেই বাক্যটোত সেইটো থাকিলে সেইটোৰ সলনি আমি কি ব্যৱহাৰ কৰিম টোল ব্যৱহাৰ কৰিম যদি উদ্ধকমাৰ ভিতৰত থকা বাক্যটো কি হয় এছাৰ্টিভ চেণ্টেন্স হয় কমা আৰু উদ্ধকমা উঠাই বাক্য দুটাৰ মাজত ডেট ব্যৱহাৰ কৰা হয় কমা আৰু উদ্ধকমা উঠাই দিম আৰু বাক্য দুটাৰ মাজত আমি কি বহাম ডেট বহাম উদ্ধকমাৰ ভিতৰত থকা বাক্যটো টেন্সৰ পৰিৱৰ্তন হয় আৰু ইনডাইৰেক্ট নেৰেশ্যনলৈ নিওঁতে উদ্ধকমাৰ ভিতৰত থকা বাক্যটো কি হ'ব টেন্সৰ পৰিৱৰ্তন হ'ব কোনটো বাক্য উদ্ধকমাৰ ভিতৰত যিটো বাক্য থাকিব সেই বাক্যটো টেন্সৰ পৰিৱৰ্তন হ'ব আৰু যদি প্ৰেজেণ্টত থাকে তেতিয়া পাষ্টলৈ গুচি যাব মানে প্ৰেজেণ্ট ইনডেফিনিট হ'লে পাষ্ট ইনডেফিনিট হ'ব প্ৰেজেণ্ট কণ্টিনিউৱাছ হ'লে পাষ্ট কণ্টিনিউৱাছ হ'ব প্ৰেজেণ্ট পাৰফেক্ট হ'লে পাষ্ট পাৰফেক্ট হ'ব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছত থাকিলে পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছলৈ যাব পাষ্ট ইনডেফিনিটত থাকিলে পাষ্ট পাৰফেক্টলৈ যাব গতিকে এইখিনি টেন্সৰ পৰিৱৰ্তন হ'ব আৰু টেন্সৰ পৰিৱৰ্তন মানে তাত অক্সিলেৰী ভাৰ্ব থাকিলে পাষ্টলৈ লৈ গ'লে হ'ল মানে এম ইজাৰ থাকিলে ৱাজ ৱেৰ হৈ যাব তাৰপিছত হেভ হেজ থাকিলে হেডলৈ লৈ গুচি গ'লে হ'ল মে থাকিলে মাইট হ'ব কেন থাকিলে কুড হ'ব আৰু উইল থাকিলে উড হ'ব এনেধৰণে হ'ব টেন্সৰ পৰিৱৰ্তন কিন্তু উদ্ধকমাৰ ভিতৰত থকা বাক্যটো যদি চিৰন্তন সত্য হয় তেতিয়া টেন্সৰ পৰিৱৰ্তন নঘটে আকৌ যদি উদ্ধকমাৰ ভিতৰত থকা বাক্যটো কি হয় চিৰন্তন সত্য হয় মানে যিটো কেতিয়াও মিছা হ'ব নোৱাৰে যেনে পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰে গতিকে এইটো কেতিয়াও মিছা হ'ব নোৱাৰে বা পৃথিৱীখন ঘূৰণীয়া বা সূৰ্য পূব ফালে উদয় হয় পশ্চিম ফালে মাৰ যায় গতিকে এইবিলাক যিবিলাক বাক্য কেতিয়াও মিছা নহয় বা চৰাই উৰে গতিকে এইবিলাক চিৰন্তন সত্য বাক্য গতিকে এই চিৰন্তন সত্য বাক্যবিলাকৰ টেন্সৰ পৰিৱৰ্তন নঘটে ধৰিলা দ্য আৰ্থ ইজ ৰাউণ্ড গতিকে এইটো উদ্ধকমাৰ ভিতৰত যদি দ্য আৰ্থ ইজ ৰাউণ্ড থাকে তেতিয়াতো দ্য আৰ্থ ইজ ৰাউণ্ডেই হ'ব ইজটো আকৌ আমি ৱাছ কৰিলে ভুল হ'ব কাৰণটো কি কাৰণটো হ'ল এইটো চিৰন্তন সত্য বাক্য গতিকে চিৰন্তন সত্য বাক্যবিলাক কেতিয়াও টেন্সৰ পৰিৱৰ্তন নহয় ইনডাইৰেক্ট নেৰেশ্যনলৈ নিওঁতেও টেন্সৰ পৰিৱৰ্তন নঘটে আৰু ইনডাইৰেক্ট নেৰেশ্যনলৈ নিওঁতে কিছুমান নাউনৰ পৰিৱৰ্তন হ'ব যদি ডাইৰেক্টত টুডে থাকে তেতিয়া কি হ'ব ডেট ডে হ'ব কিছুমান সময়ৰ পৰিৱৰ্তন হ'ব মানে টুডে থাকিলে কি হ'ব ডেট ডে হ'ব য়েষ্টাৰডে থাকিলে ইনডাইৰেক্ট নেৰেশ্যনলৈ নিওঁতে দ্য প্ৰিভিয়াছ ডে বা দ্য ডে বিফৰ লিখিব লাগিব টুমৰো থাকিলে দ্য নেক্সট ডে হ'ব ইট বা ডিছ থাকিলে ডেট লিখিব লাগিব ডিছ থাকিলে কি হ'ব ড'জ হ'ব নাও থাকিলে কি হ'ব দেন হ'ব আকৌ যদি দ্য লাষ্ট নাইট দ্য লাষ্ট ইয়েৰ বা দ্য লাষ্ট মন্থ এনেকৈ যদি থাকে তেতিয়া দ্য লাষ্টটো কি হৈ যাব প্ৰিভিয়াছ হৈ যাব দ্য প্ৰিভিয়াছ নাইট দ্য প্ৰিভিয়াছ ইয়েৰ এনেধৰণে হৈ যাব লাষ্টটো কি হৈ যাব প্ৰিভিয়াছ হৈ যাব ধৰি লোৱা লাষ্ট মন্থ আছে তেতিয়া কি হ'ব দ্য প্ৰিভিয়াছ মন্থ এনেধৰণে হ'ব গতিকে আমি দুটামান কৰি চাওঁ হি ছেইড টু মি আই প্লে ক্ৰিকেট গতিকে এইটো কি হ'ব আৰু উদ্ধকমাৰ ভিতৰত থকা বাক্যটো এছাৰ্টিভ চেণ্টেন্স আই প্লে ক্ৰিকেট মই ক্ৰিকেট খেলোঁ গতিকে এইটো কি এছাৰ্টিভ চেণ্টেন্স গতিকে এছাৰ্টিভ চেণ্টেন্স হয় নে নহয় আমি কেনেধৰণে গম পাম বাক্যটো চাবা যে এইটো প্ৰশ্ন বুজাইছে নেকি প্ৰশ্ন কৰিছে নেকি গতিকে প্ৰশ্ন কৰিলে এইটো কি হ'ব ইণ্ট্ৰগেটিভ হ'ব গতিকে প্ৰশ্ন কৰা নাই যদি ইচ্ছা বা আশীৰ্বাদ বুজায় সেইটো হ'ব কি অপটেটিভ হ'ব গতিকে এইটো ইচ্ছা বা আশীৰ্বাদ বুজোৱা নাই গতিকে যদি আদেশ অনুৰোধ বা উপদেশ বুজায় তেতিয়া কি হ'ব সেইটো ইম্পাৰেটিভ হ'ব আৰু
গতিকে আৰু আমি আগত আলোচনা কৰিছিলোঁ যে এক্সক্লেমেটৰী কেতিয়া হ'ব, যেতিয়া খুব দুখ বা খুব আৱেগ বা খুব আচৰিত হৈ যিবিলাক কথা কোৱা হয় সেইবিলাক কি হ'ব, এক্সক্লেমেটৰী হ'ব। গতিকে এইটো কি হ'ব, এইটো এছাৰ্টিভ, এইটো বৰ্ণনামূলক বাক্য। গতিকে আই প্লে ক্ৰিকেট, গতিকে এইটো কি হ'ব, এছাৰ্টিভ চেণ্টেন্স। গতিকে উদ্ধকমাৰ ভিতৰত থকা বাক্যটো এছাৰ্টিভ চেণ্টেন্স হ'লে আমি কি কৰিব লাগিব, ইনডাইৰেক্ট নেৰেশ্যনলৈ নিওঁতে সেইটোৰ সলনি আমি কি ব্যৱহাৰ কৰিব লাগিব, টোল্ড ব্যৱহাৰ কৰিব লাগিব। গতিকে সেইটোৰ সলনি আমি কি ব্যৱহাৰ কৰিছোঁ, টোল্ড। হি টোল্ড মি। তাৰপিছত আমি কি কৰিব লাগিব, কমা আৰু উদ্ধকমা উঠাই ডেট ব্যৱহাৰ কৰিব লাগিব। গতিকে হি টোল্ড মি ডেট। তাৰপিছত ইয়াৰ পিছতে মন কৰিবা উদ্ধকমাৰ ভিতৰত থকা আইটো পৰিৱৰ্তন হ'ব, আৰু উদ্ধকমাৰ ভিতৰত থকা আইটো কি হ'লে যাব পাৰে, হি বা চি হ'ব পাৰে। উদ্ধকমাৰ ভিতৰত থকা আইটো ইনডাইৰেক্ট নেৰেশ্যনলৈ নিওঁতে হি বা চি হ'ব পাৰে। এতিয়া ইয়াতে আমি চাম উদ্ধকমাৰ বাহিৰত থকা বাক্যটো, অৰ্থাৎ কথাটো কোনে কৈছে, হি ছেইড টু মি, সি মোক কৈছিলে। আইটো কেনেধৰণে পৰিৱৰ্তন হ'ব আমি চাম যে কথাটো কোনে কৈছে। যদি হি কয় তেতিয়া আইৰ সলনি কি হ'ব, হি হ'ব। অৰ্থাৎ কথাটো যদি কোনো পাৰ্চনে কয়, মানে পুলিংগ পাৰ্চনে কয়, অৰ্থাৎ কথাটো যোনে কয় সি যদি পুলিংগ হয় তেতিয়া কি হ'ব, আইৰ সলনি হি হ'ব। আৰু যদি কথাটো যোনে কয় সি যদি স্ত্ৰীলিংগ হয় তেতিয়া কি হ'ব, আইৰ সলনি চি হ'ব। গতিকে এতিয়া আইটো আমি কেনেধৰণে পৰিৱৰ্তন হ'ব আমি কেনেধৰণে চাম, উদ্ধকমাৰ বাহিৰত থকা বাক্যটোৰ আমি ছাবজেক্টটো চাম, কোনে কৈছে কথাটো। গতিকে হি কৈছে, আইৰ সলনি কি আহিব, হি আহিব। যদি চি কয় তেতিয়া আইৰ সলনি কি আহিব, চি আহিব। যদি আকৌ উদ্ধকমাৰ বাহিৰত থকা বাক্যটোৰ ছাবজেক্টটো আই হয়, অৰ্থাৎ কথাটো যদি মই কওঁ তেতিয়া উদ্ধকমাৰ ভিতৰত থকা আইৰ পৰিৱৰ্তন নঘটে। ধৰি লোৱা ৰামে ক'লে কি হ'ব, আইৰ সলনি ৰাম ছেইড টু মি। ধৰি লোৱা ৰাম ছেইড টু মি, ৰাম মানে কি, হি। গতিকে আইৰ সলনি কি আহিব, হি আহিব। গতিকে হি ট'ল্ড মি ডেট, আইৰ সলনি কি হ'ব, হি আহিব। হি ট'ল্ড মি ডেট হি। ইয়াৰ পিছত টেন্সৰ পৰিৱৰ্তন হ'ব। গতিকে ইয়াৰ ভাৰ্বটো প্লে, গতিকে প্লেটো প্ৰেজেণ্টত আছে, এইটো কি হ'লে গুচি যাব, পাষ্টলৈ গুচি যাব। গতিকে প্লেইড, প্লে'ৰ পাষ্ট ফৰ্মটো হ'ব প্লেইড। গতিকে হি ট'ল্ড মি ডেট হি প্লেইড ক্ৰিকেট, এনেধৰণে হ'ব। ইয়াৰ পিছত আছে চি ছেইড টু হিম আই কেন নট ছুইম। গতিকে এইটো কি হ'ব, ছেইডটোৰ সলনি ট'ল্ড আহিব। চি ট'ল্ড হিম, তাৰপিছত কমা উদ্ধকমা উঠাই ডেট আহিব। আৰু আইটো কি হ'ব, আইটো কি হ'লে চেঞ্জ হ'ব, আমি কথাটো কোনে কৈছে সেইটো চাম। চি ছেইড, গতিকে তাই কৈছিলে, গতিকে আই সলনি কি আহিব, চি আহিব। গতিকে চি ট'ল্ড হিম ডেট চি। ইয়াতে কি হ'ব, অক্সিলিয়াৰী ভাৰ্ব থাকিলে অক্সিলিয়াৰী ভাৰ্বটো পাষ্টলৈ লৈ যাব, মানে টেন্সৰ পৰিৱৰ্তন হ'ব। প্ৰেজেণ্টত থাকিলে পাষ্টলৈ গুচি যাব। গতিকে কেনটো কি হৈ যাব, কুড হৈ যাব। কেনটো পাষ্টলৈ গ'লে কি হ'ব, কুড, COULD, কুড। কেনটো পাষ্টলৈ গুচি যাব, কুড হ'ব। আৰু বাক্যটোত চাবা অক্সিলিয়াৰী ভাৰ্ব থাকিলে অক্সিলিয়াৰী ভাৰ্বটো পাষ্টলৈ লৈ গ'লে হ'ল। ইয়াৰ পিছত যদি বেলেগ মেইন ভাৰ্ব থাকে বা ইয়াৰ পিছত যদি ভাৰ্ব থাকে তেতিয়া সেই ভাৰ্বটো পাষ্টলৈ নিব নালাগে। মানে ইয়াত ছুইমটো পাষ্টলৈ লৈ নাযাবা। ইয়াত এটা অক্সিলিয়াৰী ভাৰ্ব আছে, কেন আছে, গতিকে কেনটো পাষ্টলৈ লৈ গ'লে হ'ল। ইনডাইৰেক্ট নেৰেশ্যনলৈ নিওঁতে অক্সিলিয়াৰী ভাৰ্ব থাকিলে অক্সিলিয়াৰী ভাৰ্বটো পাষ্টলৈ লৈ গ'লে হ'ল। ইয়াতে তোমালোকে মেইন ভাৰ্বটো পাষ্টলৈ নিব নালাগে, মানে দুবাৰ ডাবুল পাছ কৰিব নালাগে। অক্সিলিয়াৰী ভাৰ্বটো পাষ্টলৈ লৈ গ'লে হ'ল। গতিকে চি ট'ল্ড হিম ডেট চি কুড নট ছুইম। ইয়াৰ পিছত আছে চিতা ছেইড টু মি আই বট ইট য়েষ্টাৰডে। গতিকে এইটো কি হ'ব, চিতা ট'ল্ড মি ডেট, আইটো কি হ'ব, কথাটো কোনে কৈছে, চিতাই কৈছে, গতিকে চিতাই কোৱা মানে কি হ'ব, চি হ'ব। গতিকে চিতা ট'ল্ড মি ডেট চি। তাৰপিছত কি আহিব, ইয়াৰ ভাৰ্বটো চোৱা, ভাৰ্বটো বট আছে, গতিকে ভাৰ্বটো পাষ্টত আছে, বাইৰ পৰা আহিছে বট, গতিকে ভাৰ্বটো পাষ্টত থাকিলে এইটো কি হ'ব, ভাৰ্বটো পাষ্টত থাকিলে মানে এইটো পাষ্ট ইনডেফিনিট টেন্সত আছে। আই বট ইট য়েষ্টাৰডে, এই বাক্যটো পাষ্ট ইনডেফিনিট টেন্সত আছে। পাষ্ট ইনডেফিনিট টেন্সত আছে বুলি আমি কেনেধৰণে গম পালোঁ, ভাৰ্বটো পাষ্টত আছে। গতিকে পাষ্ট ইনডেফিনিট টেন্সত থাকিলে কি হ'ব, পাষ্ট পাৰফেক্ট টেন্সলৈ যাব। অৰ্থাৎ তোমালোকে মন কৰিবা উদ্ধকমাৰ ভিতৰত থকা বাক্যটোৰ ভাৰ্বটো যদি পাষ্ট ফৰ্মত থাকে তেতিয়া সেইটো পাষ্ট পাৰফেক্ট টেন্সলৈ গুচি যাব। গতিকে পাষ্ট পাৰফেক্ট টেন্সলৈ গ'লে কি হ'ব, ছাবজেক্টৰ পিছতে হেড আহিব আৰু ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ফৰ্মলৈ গুচি যাব। গতিকে আই টু চি হ'ল, তাৰপিছত চি পিছতে কি আহিব, চিটো হ'ল ছাবজেক্ট, ছাবজেক্টৰ পিছতে হেড আহিব আৰু ভাৰ্বটো পাষ্ট পাৰ্টিচিপললৈ গুচি যাব। বটটো পাষ্ট পাৰ্টিচিপল হৈ যাব। গতিকে বটটো পাষ্ট পাৰ্টিচিপললৈ নিলে বটেই হ'ব। গতিকে চিতা ট'ল্ড মি ডেট চি হেড বট, ইটটো কি হৈ যাব, ডেট হৈ যাব। গতিকে চিতা ট'ল্ড মি ডেট চি হেড বট ডেট য়েষ্টাৰডেটো দ্য ডে বিফৰ বা দ্য প্ৰিভিয়াছ ডে, যিকোনো এটা লিখিব পাৰিম। গতিকে চি ট'ল্ড মি ডেট চি হেড বট ডেট দ্য ডে বিফৰ। ইয়াৰ পিছত আছে দ্য মেন ছেইড
I made some money yesterday গতিকে এইটো কি হ'ব দ্য মেন said ইয়াত আকৌ আমি told ব্যৱহাৰ কৰিব নোৱাৰোঁ told কি কাৰণে ব্যৱহাৰ কৰিব নোৱাৰোঁ কাৰণ saidৰ পিছত অবজেক্টটো নাই saidৰ পিছত যদি অবজেক্টটো নাথাকে অৰ্থাৎ কথাটো কাক কৈছে সেইটো যদি নাথাকে said to আমুক বা said to ram said to me said to him যদি থাকিলেহেন তেতিয়া আমি saidটোৰ হলনি told ব্যৱহাৰ কৰিব পাৰিলোহেঁতেন কিন্তু saidৰ পিছত যদি অবজেক্টটো নাথাকে অৰ্থাৎ কথাটো কাক কৈছে সেইটো যদি নাথাকে উল্লেখ নাথাকে তেতিয়া আমি কি কৰিম saidই বহাম told বহাব নোৱাৰোঁ ইনডাইৰেক্ট নেৰেশ্যনলৈ নিলেও আমি told বহাব নোৱাৰোঁ অৰ্থাৎ saidৰ পিছতে চাবা saidৰ পিছত to লাগি আছে নাই যদি saidৰ পিছত to লাগি থকা নাই তেতিয়া আমি saidই বহাম ইনডাইৰেক্ট নেৰেশ্যনলৈ নিওঁতেও কিন্তু saidৰ পিছত যদি to আছে তেতিয়া আমি saidটোৰ হলনি told বহাম গতিকে এইটো কি হ'ব দ্য মেন said that he had made some money the day before বা the previous day আৰু ইয়াতে ভাৰ্বটো পাষ্ট ফৰ্মত থকাৰ কাৰণে উদ্ধকমাৰ ভিতৰত থকা বাক্যটো ভাৰ্বটো পাষ্ট ফৰ্মত আছে গতিকে সেইটো পাষ্ট ইনডেফিনিট টেন্সত আছে গতিকে পাষ্ট ইনডেফিনিট টেন্সত থাকিলে কি হ'লে যাব পাষ্ট পাৰফেক্ট টেন্সলৈ যাব পাষ্ট পাৰফেক্ট টেন্সলৈ কেনেধৰণে যাব ছাবজেক্টৰ পিছতে হেড আহিব তাৰপিছত ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ফৰ্মলৈ গুচি যাব ইয়াৰ পিছত আছে দ্য টিচাৰ ছেইড টু আছ দ্য আৰ্থ ইজ ৰাউণ্ড গতিকে এইটো কি হ'ব ছেইডটোৰ সলনি টুল আহিব দ্য টিচাৰ told us তাৰপিছত কমা উদ্ধকমা উঠাই ডেট আহিব দ্য টিচাৰ told us that তাৰপিছত কি হ'ব দ্য আৰ্থ ইজ ৰাউণ্ড আৰু উদ্ধকমাৰ ভিতৰত থকা বাক্যটো কি এইটো হ'ল চিৰন্তন সত্য বাক্য দ্য আৰ্থ ইজ ৰাউণ্ড মানে পৃথিৱীখন ঘূৰণীয়া গতিকে এইটো এটা ইউনিভাৰ্চেল ট্ৰুথ চিৰন্তন সত্য বাক্য গতিকে এইটো কি হ'ব টেন্সৰ পৰিৱৰ্তন নঘটে গতিকে এইটো ইজ দ্য আৰ্থ ইজ ৰাউণ্ড একেধৰণে বহিব গতিকে দ্য টিচাৰ told us that দ্য আৰ্থ ইজ ৰাউণ্ড কিন্তু বেলেগ বাক্য হোৱা হ'লে চিৰন্তন সত্য বাক্য নহৈ পেলাই যদি বেলেগ বাক্য হ'লহেঁতেন তেতিয়া ইজ টু পাষ্টলৈ গুচি গ'লহেঁতেন ইজ টু ৱাজ হৈ গ'লহেঁতেন কিন্তু ইয়াত ইজ টু ৱাজ নহয় কাৰণটো কি কাৰণটো হ'ল দ্য আৰ্থ ইজ ৰাউণ্ড এই বাক্যটো চিৰন্তন সত্য বাক্য গতিকে উদ্ধকমাৰ ভিতৰত থকা বাক্যটো মন কৰিবা উদ্ধকমাৰ ভিতৰত থকা বাক্যটো যদি চিৰন্তন সত্য হয় তেতিয়া সেইটো আমি কি কৰিম টেন্সৰ পৰিৱৰ্তন নঘটে ইয়াৰ পিছত আছে হি ছেইড টু মি আই এম ইল নাও গতিকে এইটো কি হ'ব হি ট'ল্ড মি ডেট হি ৱাজ ইল দেন ইয়াৰ পিছত আছে দ্য টিচাৰ ছেইড দ্য আৰ্থ মুভছ ৰাউণ্ড দ্য ছান গতিকে দ্য আৰ্থ মুভছ ৰাউণ্ড দ্য ছান এইটো কি চিৰন্তন সত্য বাক্য মানে পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰে গতিকে এইটো চিৰন্তন সত্য বাক্য গতিকে চিৰন্তন সত্য বাক্য হোৱাৰ কাৰণে কি হ'ব একে আহিব টেন্সৰ পৰিৱৰ্তন নঘটে দ্য টিচাৰ ছেইড ডেট দ্য আৰ্থ মুভছ ৰাউণ্ড দ্য ছান আৰু মন কৰিবা ইনডাইৰেক্ট নেৰেশ্যনলৈ নিওঁতে উদ্ধকমাৰ ভিতৰত থকা প্ৰথম যিটো শব্দ সেই প্ৰথম ৱৰ্ডটোৰ যিটো প্ৰথম আখৰ সেই প্ৰথম আখৰটো উদ্ধকমাৰ ভিতৰত কেপিটেল লেটাৰত থাকিব আৰু সেইটো ইনডাইৰেক্ট নেৰেশ্যনলৈ নিওঁতে স্মল লেটাৰত লিখিব লাগিব ইয়াত দাটো দি আৰ্থ মুভছ ৰাউণ্ড দ্য ছান দ্য টিচাৰ ছেইড দি আৰ্থ মুভছ ৰাউণ্ড দ্য ছান গতিকে টিটো আমি স্মল লেটাৰত লিখিব লাগিব যেতিয়া আমি ইনডাইৰেক্ট নেৰেশ্যনলৈ লৈ যাম আৰু ইয়াতে ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে এটা কথা জনাই থওঁ যে আমাৰ এই চেনেলৰ ফালৰ পৰা ইংৰাজী ব্যাকৰণ ইংলিছ গ্ৰামাৰৰ এখন ই বুক প্ৰস্তুত কৰি উলিওৱা হৈছে আৰু ই বুক মানে হ'ল এটা PDF ফাইল আৰু য'ত তোমালোকৰ সম্পূৰ্ণ ইংৰাজী ব্যাকৰণৰ নোটখিনি তোমালোকে পাবা আৰু তাত যিখিনি বিষয় আছে বিষয়খিনি হ'ল টেন্স ট্ৰেন্সলেশ্যন মানে ট্ৰেন্সলেশ্যন কেনেধৰণে কৰা হয় কাৰেক্ট টেন্স কেনেধৰণে কৰা হয় গোটেই নিয়মখিনি তাত সুন্দৰভাৱে তাত বিশ্লেষণ কৰা হৈছে ভইচ চেঞ্জ নেৰেশ্যন প্ৰিপজিশ্যন ডিটাৰমিনাৰ সাইন্থেচিছ অফ চেণ্টেন্স চেণ্টেন্স কাৰেকশ্যন মেক চেণ্টেন্স সকলোখিনি বিষয় এই যিখন ই বুক বা এই যিটো PDF ফাইল এই PDF ফাইলটোত সম্পূৰ্ণৰূপে এই বিষয়কেইটা ইংৰাজী ব্যাকৰণৰ এই বিষয়কেইটা সম্পূৰ্ণৰূপে সুন্দৰকৈ বিশ্লেষণ কৰা হৈছে অসমীয়াতে গোটেই নোটখিনি আছে তোমালোকে আৰু PDF ফাইলটো ডাউনলোড কৰাৰ পিছত বা ই বুকখন ডাউনলোড কৰাৰ পিছত তোমালোকে এনেধৰণে মোবাইলতে তোমালোকে পঢ়িব পাৰিবা গতিকে এক্সট্ৰাকৈ তোমালোকৰ নোট বনোৱাৰ কোনো প্ৰয়োজন নাথাকে গতিকে এই PDF ফাইলটো ডাউনলোড কৰি ল'লে তোমালোকে সম্পূৰ্ণ বিষয়খিনি ইয়াতে পঢ়িব পাৰিবা আৰু সুন্দৰকৈ এনেধৰণে বৰ্ণনা কৰা হৈছে গোটেইখিনি বিষয় ইয়াত সুন্দৰভাৱে বৰ্ণনা কৰা হৈছে আৰু ইয়াতে কি কৰিছোঁ HSLC 1998 পৰা এতিয়ালৈকে যিমানখিনি HSLC 1998 পৰা ইংৰাজী ব্যাকৰণৰ যিমানখিনি কুৱেশ্যন আহিছে সেই গোটেই কুৱেশ্যনখিনি ইয়াত সন্নিৱিষ্ট কৰা হৈছে এনচাৰ সহ উত্তৰ সহ গোটেইখিনি
সন্নিৱিষ্ট কৰা হৈছে গতিকে HSLC কেণ্ডিডেটসকলৰ কাৰণে এই ইবুকখন যথেষ্ট উপযোগী হ'ব গতিকে বিশেষকৈ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনৰ পৰা প্ৰায়বিলাক গ্ৰামাৰ আহি থকা দেখা পোৱা যায় গতিকে এই যিখন ইবুক বা এই যিটো PDF ফাইল এই PDF ফাইলটো ল'লে তেওঁলোকৰ খুব উপকৃত হ'ব HSLC কেণ্ডিডেটসকল খুব উপকৃত হ'ব গতিকে আৰু তোমালোকে যদি এই যিখন ইবুক বা এই যিটো PDF ফাইল এই PDF ফাইল বা ইবুকটো যদি তোমালোকে ল'ব বিচাৰা তেন্তে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত এটা লিংক দি দিম তাতে তোমালোকে ক্লিক কৰি পেলাই ল'ব পাৰিবা বা তোমালোকৰ ডাইৰেক্ট মোক কণ্টেক্ট কৰি পেলাইও ল'ব পাৰিবা মোৰ ফোন নাম্বাৰটো হ'ল 6002829591 গতিকে ইয়াত তোমালোকে হোৱাটছএপ কৰিব পাৰা গতিকে হোৱাটছএপত তোমালোকে জনাব পাৰা গতিকে তাৰ পৰা তাত কি কৰিম মই তোমালোকক PDF ফাইলটো হোৱাটছএপত সেন্ড কৰি দিম তোমালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিবা গতিকে ডাউনলোড কৰি পেলাই তোমালোকে তোমালোকৰ মোবাইলতে এনেধৰণে পঢ়িব পাৰিবা আৰু তাৰ কাৰণে তোমালোকে এটা মূল্য তোমালোকে পে কৰিব লাগিব আৰু সেইটো হ'ল 199 গতিকে এই ইবুকখনৰ মূল্যটো হ'ল 199 আৰু কেৱল 199তে তোমালোকে গোটেই সম্পূৰ্ণ ইংৰাজী ব্যাকৰণ শিকিব পাৰিবা আৰু যদি কোনো ইচ্ছুক ষ্টুডেণ্টে এই বুকখন আমাৰ চেনেলৰ ফালৰ পৰা ক্ৰয় কৰিব বিচাৰে তেন্তে আমাৰ লগত যোগাযোগ কৰিব পাৰে আৰু প্ৰায়বিলাক বহুকেইজন ষ্টুডেণ্টে আমাৰ পৰা এই ইবুকখন তেওঁলোকে ক্ৰয় কৰিছে আৰু তেওঁলোকে যথেষ্ট উপকৃত হৈছে বুলিও আমাক জনাইছে ইয়াৰ পিছতে আমি আৰু এটা মন কৰিব লাগিব ঊৰ্ধ্বকমাৰ বাহিৰত থকা বাক্যটো যদি প্ৰেজেণ্ট বা ফিউচাৰ টেন্সৰ হয় তেতিয়া ঊৰ্ধ্বকমাৰ ভিতৰত থকা বাক্যটো টেন্সৰ পৰিৱৰ্তন নঘটে দুটা কাৰণত টেন্সৰ পৰিৱৰ্তন নঘটিব পাৰে ঊৰ্ধ্বকমাৰ ভিতৰত থকা বাক্যটো যদি চিৰন্তন সত্য ঘটনা হয় বা ঊৰ্ধ্বকমাৰ বাহিৰত থকা বাক্যটো যদি প্ৰেজেণ্ট বা ফিউচাৰ টেন্সত থাকে তেতিয়া ঊৰ্ধ্বকমাৰ ভিতৰত থকা বাক্যটোৰ কোনো টেন্সৰ পৰিৱৰ্তন নঘটে যেনে হি উইল সে I have done the work he will say I have done the work গতিকে ইয়াত যদি আমি চাওঁ ঊৰ্ধ্বকমাৰ বাহিৰত থকা বাক্যটো কি আছে he will say অৰ্থাৎ ইয়াত will আছে he will say মানে সি ক'ব গতিকে এই বাক্যটো ফিউচাৰ টেন্সত আছে গতিকে shall will থকা মানে কি হ'ব যদি ঊৰ্ধ্বকমাৰ বাহিৰত থকা বাক্যটোত shall বা will থাকে তেতিয়া গম পাব যে সেইটো ফিউচাৰ টেন্সত আছে ফিউচাৰ ইনডেফিনিট গতিকে ফিউচাৰ ইনডেফিনিট বা ফিউচাৰ টেন্সত থকা মানে ঊৰ্ধ্বকমাৰ ভিতৰত থকা বাক্যটোৰ টেন্সৰ পৰিৱৰ্তন নঘটে I have done the work ঊৰ্ধ্বকমাৰ ভিতৰত কি বাক্যটো কি আছে I have done the work গতিকে I have done the work এই বাক্যটোৰ টেন্সৰ পৰিৱৰ্তন নঘটে গতিকে এই বাক্যটো কিহত আছে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আছে I have done the work মানে ইয়াত ছাবজেক্টৰ পিছতে have আছে আৰু ভাৰ্বটো পাষ্ট পাৰ্টিচিপল হৈ আছে গতিকে বাক্যটোত have has আৰু ভাৰ্বটো পাষ্ট পাৰ্টিচিপল হৈ থাকিলে গম পাবা এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আছে গতিকে এইটো কি হ'ব টেন্সৰ পৰিৱৰ্তন নঘটে কাৰণটো কি কাৰণটো হ'ল ঊৰ্ধ্বকমাৰ বাহিৰত থকা বাক্যটো ফিউচাৰ টেন্সত আছে প্ৰেজেণ্ট বা ফিউচাৰ টেন্সত থাকিলে ঊৰ্ধ্বকমাৰ ভিতৰত থকা বাক্যটো টেন্সৰ পৰিৱৰ্তন নঘটে গতিকে এইটো কি হ'ব হি উইল সে কমা ঊৰ্ধ্বকমাৰ ঠাইত ডেট আহিব গতিকে হি উইল সে ডেট তাৰপিছত আইটো পৰিৱৰ্তন হ'ব আইটো কোনে কৈছে কথাটো হি গতিকে আইৰ সলনি কি আহিব হি আহিব হি উইল সে ডেট হি ইয়াতে টেন্সৰ পৰিৱৰ্তন নঘটে গতিকে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আছে প্ৰেজেণ্ট পাৰফেক্ট টেন্সতে আহিব কিন্তু ইয়াত হেভ আছে বুলি ইয়াত আকৌ আমি হেভ বহাই দিব নোৱাৰোঁ কাৰণ প্ৰেজেণ্ট পাৰফেক্ট টেন্সত হেভ বা হেজ বহে ছাবজেক্টৰ পিছত গতিকে ইয়াত হি থকা মানে হি হ'লে কি হ'ব হেজ আহিব আমি জানো যে আইৰ বাহিৰে অন্য ছিংগুলাৰ নাম্বাৰৰ লগত হেজ আহে গতিকে হি বুলি কওঁতে এইটো ছিংগুলাৰ নাম্বাৰ আৰু আইৰ বাহিৰে অন্য ছিংগুলাৰ নাম্বাৰ হ'লে অৰ্থাৎ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে কি আহিব হেজ আহিব গতিকে হি লগত হেজ হ'ব হি হেজ ডান দ্য ৱৰ্ক হি উইল সে ডেট হি হেজ ডান দ্য ৱৰ্ক ইয়াৰ পিছত আছে ঊৰ্ধ্বকমাৰ ভিতৰত থকা বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আছিল আৰু ইনডাইৰেক্ট নেচলৈ নিওঁতে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আছে ইয়াৰ পিছত আছে মাই ফাদাৰ সেইজ আই লাইক টি এই বাক্যটো ঊৰ্ধ্বকমাৰ বাহিৰত থকা যিটো বাক্য মাই ফাদাৰ সেইজ এই বাক্যটো কিহত আছে প্ৰেজেণ্ট টেন্সত আছে মানে প্ৰেজেণ্ট ইনডেফিনিট টেন্সত আছে গতিকে প্ৰেজেণ্ট ইনডেফিনিট টেন্সত থকা মানে ঊৰ্ধ্বকমাৰ ভিতৰত থকা বাক্যটো টেন্সৰ পৰিৱৰ্তন নঘটে গতিকে মাই ফাদাৰ সেইজ ইয়াৰ বাক্যটো ভাৰ্বটো চোৱা সে বাক্যটোৰ ভাৰ্বটো কি আছে চেৰ লগত এছ এটা লাগি আছে আৰু ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্মৰ লগত এছ এটা কেতিয়া লাগি থাকে এছ বা ই এছ কেতিয়া লাগি থাকে প্ৰেজেণ্ট ইনডেফিনিট টেন্সত প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে ভাৰ্বৰ লগত এছ বা ই এছ লগ লাগি থাকে গতিকে মাই ফাদাৰ সেইজ ঊৰ্ধ্বকমাৰ বাহিৰত থকা বাক্যটো কিহত আছে প্ৰেজেণ্ট ইনডেফিনিট টেন্সত আছে
আৰু ঊৰ্ধ্বকমাৰ বাহিৰত থকা বাক্যটোৰ যদি ভাৰ্বটো প্ৰেজেণ্ট ফৰ্মত থাকে তেতিয়া গম পাবা যে ঊৰ্ধ্বকমাৰ ভিতৰত থকা বাক্যটোৰ টেন্সৰ পৰিৱৰ্তন নঘটে। মন কৰিবা, ঊৰ্ধ্বকমাৰ বাহিৰত থকা বাক্যটোৰ ভাৰ্বটো প্ৰেজেণ্ট ফৰ্মত থাকিলে ঊৰ্ধ্বকমাৰ ভিতৰত থকা বাক্যটো টেন্সৰ পৰিৱৰ্তন নঘটে। গতিকে মাই ফাদাৰ ছেইজ এইটো প্ৰেজেণ্ট ইনডেফিনিট টেন্সত আছে, গতিকে ঊৰ্ধ্বকমাৰ ভিতৰত থকা বাক্যটোৰ টেন্সৰ পৰিৱৰ্তন নঘটে। গতিকে আই লাইক টি, গতিকে এইটো কি হ'ব? তাৰপিছত আইটো পৰিৱৰ্তন হ'ব, টেন্সৰ পৰিৱৰ্তন নঘটে, কিন্তু ইয়াত আই, হি, চি এইবিলাক থাকিলে পৰিৱৰ্তন ঘটিব। গতিকে আইটো পৰিৱৰ্তন হ'ব, পাৰ্চনবিলাকৰ পৰিৱৰ্তন হ'ব, কিন্তু টেন্সৰ পৰিৱৰ্তন নঘটে। গতিকে আইটো আকৌ আমি আই লিখি থ'লে নহ'ব, ইয়াত আইটো পৰিৱৰ্তন হ'ব। কিটো পৰিৱৰ্তন নহয়? টেন্সটো পৰিৱৰ্তন নহয়। গতিকে আইটো কি হ'লে যাব? কথাটো কোনে কৈছে? মাই ফাদাৰ, মোৰ দেউতাই কৈছিলে। গতিকে আইৰ সলনি কি হ'ব? হি হ'ব। গতিকে মাই ফাদাৰ ছেইজ ডেট হি, আৰু ইয়াতে লাইকৰ লগত এছ এটা আহিব। কাৰণটো কি? হিটো হ'ল থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, আৰু আইৰ বাহিৰে অন্য সকলোবিলাক ছিংগুলাৰ নাম্বাৰ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ বুলি কোৱা হয়। গতিকে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে কি হ'ব? ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্মৰ লগত এছ এটা আহিব। গতিকে লাইকটো প্ৰেজেণ্ট ফৰ্মত আছে, গতিকে লাইকৰ লগত কি আহিব? এছ এটা আহিব। গতিকে হি লাইকছ টি, মাই ফাদাৰ ছেইজ ডেট হি লাইকছ টি। ইয়াত টেন্সৰ পৰিৱৰ্তন হোৱা নাই, টেন্সটো যি টেন্সতে আছে সেই টেন্সতে আছে। আই লাইক টি এইটো প্ৰেজেণ্ট ইনডেফিনিট টেন্সত আছিলে, গতিকে হি লাইকছ টি এইটো প্ৰেজেণ্ট ইনডেফিনিট টেন্সতে আছে। কিন্তু ইয়াতে ছাবজেক্টটো হি হোৱাৰ কাৰণে ভাৰ্বৰ লগত এছ এটা আহিছে। থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্মৰ লগত এছ এটা আহিব, এছ বা ইয়েছ এটা আহিব। আকৌ যদি ঊৰ্ধ্বকমাৰ ভিতৰত থকা বাক্যটোত অলৱেজ, এভৰিডে, নেভাৰ থাকে, তেতিয়াও ইনডাইৰেক্ট নেৰেশ্যনলৈ নিওঁতে টেন্সৰ পৰিৱৰ্তন নঘটে। যদি ঊৰ্ধ্বকমাৰ ভিতৰত থকা বাক্যটোত অলৱেজ থাকে, এভৰিডে থাকে বা নেভাৰ থাকে, তেতিয়াও টেন্সৰ পৰিৱৰ্তন নঘটে। যেনে মন কৰিবা, এইটো ঊৰ্ধ্বকমাৰ ভিতৰত থকা বাক্যটোৰ কথা কোৱা হৈছে। হি ছেইড আই অলৱেজ গ' টু স্কুল। গতিকে হি ছেইড আই অলৱেজ গ' টু স্কুল, এই বাক্যটোত অলৱেজ আছে, ঊৰ্ধ্বকমাৰ ভিতৰত থকা বাক্যটো অলৱেজ আছে। গতিকে ঊৰ্ধ্বকমাৰ ভিতৰত থকা বাক্যটোত অলৱেজ থাকিলেও বা এভৰিডে থাকিলেও বা নেভাৰ থাকিলেও কি হ'ব? টেন্সৰ পৰিৱৰ্তন নঘটে। গতিকে এইটো হ'ব হি ছেইড ডেট হি অলৱেজ গ'জ টু স্কুল। ইয়াৰ পিছত আছে আই ছেইড টু মাই ফাদাৰ আই কেন নট ডু ইট। গতিকে এইটো কি হ'ব? আই ট'ল্ড মাই ফাদাৰ, গতিকে ছেইডটোৰ সলনি ট'ল্ড আহিব। গতিকে আই ট'ল্ড মাই ফাদাৰ, তাৰপিছত ঊৰ্ধ্বকমাৰ ভিতৰত কি আছে? আই কেন নট ডু ইট। গতিকে ঊৰ্ধ্বকমাৰ ভিতৰত থকা বাক্যটো টেন্সৰ পৰিৱৰ্তন ঘটিবনে? ঘটিব, টেন্সৰ পৰিৱৰ্তন হ'ব। গতিকে আৰু আইটো কি হ'ব? ইয়াত কথাটো কোনে কৈছে? আই ছেইড, অৰ্থাৎ মই কৈছোঁ। গতিকে যদি ঊৰ্ধ্বকমাৰ বাহিৰত থকা বাক্যটোৰ ছাবজেক্টটো আই হয়, অৰ্থাৎ কথাটো মই কওঁ বা আই হয় ছাবজেক্টটো, তেতিয়া ঊৰ্ধ্বকমাৰ ভিতৰত থকা বাক্যটোৰ আইৰ পৰিৱৰ্তন নঘটে। গতিকে আইটো ইয়াত আইয়ে থাকিব। কি কাৰণে? কাৰণ ঊৰ্ধ্বকমাৰ বাহিৰত থকা বাক্যটোৰ ছাবজেক্টটো আই। গতিকে আই ট'ল্ড মাই ফাদাৰ ডেট আই, ইয়াতে কেনটো কি হৈ যাব? কেনটো পাষ্টলৈ গুচি যাব। কেনটো পাষ্টলৈ গ'লে কি হ'ব? কুড হৈ যাব। মানে মন কৰিবা, ইনডাইৰেক্ট নেৰেশ্যনলৈ নিওঁতে ভাৰ্বটো কি হৈ যাব? বা অক্সিলেৰী ভাৰ্ব থাকিলে অক্সিলেৰী ভাৰ্বটো পাষ্টলৈ গুচি যাব। অক্সিলেৰী ভাৰ্ব থাকিলে অক্সিলেৰী ভাৰ্বটো কি হৈ যাব? পাষ্টলৈ গুচি যাব। গতিকে কেন আছে, এইটো কি হ'ব? কুড হৈ যাব। কুড নট ডু, তাৰপিছত ইটটো কি হৈ যাব? ইটটো ডেট হৈ যাব। ইয়াতে আকৌ ডুটো ডিট কৰি নিদিবা আকৌ। অক্সিলেৰী ভাৰ্ব থাকিলে অক্সিলেৰী ভাৰ্বটো পাষ্টলৈ লৈ গ'লেই হ'ল, মেইন ভাৰ্বটো পাষ্টলৈ নিব নালাগে। গতিকে আই ট'ল্ড মাই ফাদাৰ ডেট আই কুড নট ডু ডেট। ইয়াৰ পিছত ঊৰ্ধ্বকমাৰ ভিতৰত থকা মাইৰ পৰিৱৰ্তন। মাইটো যদি ঊৰ্ধ্বকমাৰ ভিতৰত মাই থাকে, তেতিয়া মাইটো ইনডাইৰেক্ট নেৰেশ্যনলৈ নিওঁতে কেনেধৰণে পৰিৱৰ্তন হয়? হিজ বা হাৰ। আৰু যদি ঊৰ্ধ্বকমাৰ বাহিৰত থকা বাক্যটোৰ ছাবজেক্টটো হি বা অন্য কোনো পুলিংগ হয়, তেতিয়া ঊৰ্ধ্বকমাৰ ভিতৰত থকা মাইৰ সলনি ইনডাইৰেক্ট নেৰেশ্যনলৈ নিওঁতে হিজ ব্যৱহাৰ কৰা হয়। আৰু যদি স্ত্ৰীলিংগ বা চি হয়, তেতিয়া হাৰ হ'ব ছাবজেক্টটো। যেনে হি ছেইড টু মি আই হেভ লষ্ট মাই পেন। গতিকে এইটো কি হ'ব? ছেইডটোৰ সলনি ট'ল্ড আহিব। গতিকে হি ট'ল্ড মি, কমা ঊৰ্ধ্বকমা উঠাই ডেট, তাৰপিছত আইটো কি হ'ব? সি কৈছে, গতিকে আইৰ সলনি কি আহিব? হি। আৰু হেভটো কি হ'লে গুচি যাব? হেভটো কি হৈ যাব? হেড হৈ যাব। হেভটো পাষ্টলৈ গুচি যাব, গতিকে হেভটো পাষ্টলৈ গ'লে কি হ'ব? হেড হ'ব। গতিকে হি হেড লষ্ট, আৰু মাইটো কি হ'ব? মাইটো আমি চাম কথাটো কোনে কৈছে? হি কৈছে, গতিকে হি ক'লে হিজ হ'ব। গতিকে হিজ পেন, হি ট'ল্ড মি ডেট হি হেড লষ্ট হিজ
পেন যদি চি কয় কথাটো যদি তাই কয় চি চেইড যদি হয় তেতিয়া মাইৰ সলনি কি আহিব হাৰ আহিব এইটো মনত ৰাখিবা আৰু যদি আই হয় সাবজেক্টটো যদি আই হয় মানে সাবজেক্টটো মানে উদ্ধকমাৰ বাহিৰত থকা বাক্যটো যদি মই কওঁ তেতিয়া মাইৰ সলনি কি হ'ব মাইৰ সলনি মায়ে থাকিব মায়েটো চেঞ্জ নহয় যদি উদ্ধকমাৰ বাহিৰত থকা বাক্যটোৰ সাবজেক্টটো আই হয় মন কৰিবা উদ্ধকমাৰ বাহিৰত থকা বাক্যটোৰ সাবজেক্টটো যদি আই হয় তেতিয়া উদ্ধকমাৰ ভিতৰত থকা মাইৰ পৰিৱৰ্তন নহয় She said to me I have completed my homeworks She said to me I have completed my homework work হ'ব লাগিছিল এছটো নালাগে গতিকে she said to me I have completed my homework গতিকে কি হ'ব সেইটোৰ সলনি told আহিব she told me that আৰু I সলনি কি হ'ব কথাটো কোনে কৈছে সেইটো চাব লাগিব she said গতিকে I সলনি কি আহিব she আহিব গতিকে she told me that she তাৰপিছত have টো কি হ'লে গৈ যাব পাছলৈ গৈ যাব had হৈ যাব have has থাকিলে ইনডাইৰেক্ট নেৰেশ্যনলৈ নিউতে had হৈ গুচি যাব গতিকে she told me that she had তাৰপিছত completed আৰু অক্সিলিয়াৰী ভাৰ্বটো পাছলৈ নিয়াৰ পিছত মেইন ভাৰ্বটো পাছলৈ নিব নালাগে গতিকে ইয়াত have has থাকিলে have has টো headলৈ লৈ গ'লে হ'ল পিছৰ ভাৰ্বটোৰ কাৰণে পিছৰ ভাৰ্বটো যেনে ধৰণে আছে তেনে ধৰণে বহাই দিলে হ'ল পিছৰ ভাৰ্বটোৰ কাৰণে কোনো মাথা মাৰিব নালাগে গতিকে যেনে ধৰণে আছে তেনে ধৰণে বহাই দিলে হ'ল গতিকে she told me that she had completed ইয়াৰ পিছত মাইটো কি হ'ব মাইটো আমি চাব লাগিব কোনে কৈছে কথাটো she গতিকে she হ'লে কি হ'ব তাই কৈছে গতিকে তাই ক'লে কি হ'ব হাৰ হ'ব যদি উদ্ধকমাৰ বাহিৰত থকা বাক্যটোৰ সাবজেক্টটো যদি she হয় বা অন্য কোনো স্ত্ৰীলিংগ হয় বা ছোৱালীৰ নাম হয় তেতিয়া কি হ'ব মাইৰ সলনি হাৰ আহিব গতিকে she told me that she had completed her homework I said to the teacher I have finished my homeworks গতিকে এইটো কি হ'ব I told the teacher that I had finished my homework ইয়াৰ উদ্ধকমাৰ ভিতৰত থকা বাক্যটোৰ আইটো কি কাৰণে উদ্ধকমাৰ ভিতৰত থকা বাক্যটোৰ আইটো কি কাৰণে পৰিৱৰ্তন হোৱা নাই কাৰণ উদ্ধকমাৰ বাহিৰত থকা বাক্যটোৰ সাবজেক্টটো আই আছে আকৌ মিটো ডাইৰেক্টৰৰ পৰা ইনডাইৰেক্টলৈ নিউতে হিম বা হাৰ হ'ব পাৰে গতিকে হিম বা হাৰ হ'ব পাৰে he said he gave me the pen গতিকে কেতিয়া হিম হ'ব কেতিয়া হাৰ হ'ব আমি চাওঁ he said he gave me the pen গতিকে এইটো কি হ'ব he said কমা উদ্ধকমা উঠাই that আহিব ইয়াত told টো নাহে কাৰণ saidৰ পিছত to নাই গতিকে he said that তাৰপিছত উদ্ধকমাৰ ভিতৰত he থাকিলে he হ'ব গতিকে he তাৰপিছত কি হ'ব he gave me the pen উদ্ধকমাৰ ভিতৰত থকা বাক্যটো চোৱা উদ্ধকমাৰ ভিতৰত থকা বাক্যটোৰ ভাৰ্বটো পাষ্ট ফৰ্মত আছে gave গতিকে পাষ্ট ফৰ্মত থাকিলে কি হ'ব পাষ্ট পাৰফেক্ট টেন্সলৈ যাব গতিকে সাবজেক্টৰ পিছতে হেড আহিব আৰু ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ফৰ্মলৈ যাব গতিকে এইটো কি হ'ব he had given গতিকে এইটো হ'ব he said that he had given আৰু মিটো কি হ'ব মিটো দুই ধৰণে পৰিৱৰ্তন হ'ব পাৰে মিটো হিম হ'ব পাৰে বা হাৰ হ'ব পাৰে এতিয়া আমি চাম উদ্ধকমাৰ বাহিৰত থকা বাক্যটোৰ সাবজেক্টটো কি কথাটো কোনে কৈছে সেইটো চাব লাগিব he said he কৈছিলে গতিকে he ক'লে মিৰ সলনি কি আহিব হিম আহিব যদি সাবজেক্ট উদ্ধকমাৰ বাহিৰত থকা বাক্যটোৰ সাবজেক্টটো চি হয় অৰ্থাৎ কথাটো যদি তাই কয় তেতিয়া কি হ'ব মিৰ সলনি হাৰ আহিব গতিকে এইটো মিৰ সলনি কি হ'ব হিম হ'ব কাৰণ কথাটো হি কৈছে গতিকে he said that he had given him the pen ইয়াৰ পিছত আছে she said the boy gave me the gift গতিকে এইটো কি হ'ব she said that the boy had given আৰু মিটো কি হ'ব মিটো হাৰ হ'ব কি কাৰণে হাৰ হ'ব কাৰণ কথাটো তাই কৈছে চি গতিকে চি হ'লে কি হ'ব মিৰ সলনি মানে উদ্ধকমাৰ বাহিৰত থকা বাক্যটোৰ সাবজেক্টটো চি হ'লে উদ্ধকমাৰ ভিতৰত থকা বাক্যটোৰ মিটো হাৰ হৈ যাব গতিকে she said that the boy had given her the gift ইয়াৰ পিছত আছে I said the teacher gave me a valuable advice গতিকে এইটো কি হ'ব I said that the teacher had given me a valuable advice ইয়াত মিটো কি কাৰণে পৰিৱৰ্তন নহ'ল কাৰণ উদ্ধকমাৰ বাহিৰত থকা বাক্যটোৰ সাবজেক্টটো আই অৰ্থাৎ মই কৈছোঁ কথাটো যদি কথাটো মই কওঁ বা I said থাকে উদ্ধকমাৰ বাহিৰত থকা বাক্যটোৰ সাবজেক্টটো যদি আই হয় তেতিয়া উদ্ধকমাৰ ভিতৰত থকা বাক্যটোৰ আইটোৰ পৰিৱৰ্তন নহয় মায়ো পৰিৱৰ্তন নহয় বা মিটো পৰিৱৰ্তন নহয় মনত ৰাখিবা উদ্ধকমাৰ ভিতৰত থকা বাক্যটোৰ আই বা মি বা মাই
এই তিনিটা কেতিয়া পৰিৱৰ্তন নহয় যেতিয়া ঊৰ্ধ্বকমাৰ বাহিৰত থকা বাক্যটোৰ ছাবজেক্টটো আই হয়, অৰ্থাৎ কথাটো যদি মই কওঁ। ইয়াৰ পিছত ঊৰ্ধ্বকমাৰ ভিতৰত থকা ইউৰ পৰিৱৰ্তন। এতিয়া ইউৰ পৰিৱৰ্তন কেনেধৰণে আমি হয় সেইটো চাওঁ। আৰু ইউটো দুই ধৰণে পৰিৱৰ্তন হ'ব পাৰে, ছাবজেক্টত থাকিলে বেলেগ ধৰণে পৰিৱৰ্তন হ'ব আৰু অবজেক্টত থাকিলে বেলেগ ধৰণে পৰিৱৰ্তন হ'ব। আৰু যদি ঊৰ্ধ্বকমাৰ ভিতৰত থকা বাক্যটোৰ ইউটো ছাবজেক্ট হিচাপে থাকে তেতিয়া ইনডাইৰেক্ট নেৰেশ্যনলৈ নিওঁতে কি হ'ব, ইউৰ সলনি আই, হি বা চি আহিব পাৰে বা উই বা দেও হ'ব পাৰে কেতিয়াবা। গতিকে এইটো আমি কেনেধৰণে চাম। আৰু ইউটো পৰিৱৰ্তন কৰোঁতে ইয়াত মনত ৰাখিবা, ঊৰ্ধ্বকমাৰ ভিতৰত থকা বাক্যটোৰ ইউটো পৰিৱৰ্তন কৰোঁতে আমি চাব লাগিব ঊৰ্ধ্বকমাৰ বাহিৰত থকা বাক্যটোৰ অবজেক্টটো, অৰ্থাৎ কথাটো কাক কৈছে সেইটো চাব লাগিব। যেনে হি ছেইড টু মি ইউ আৰ এ গুড বয়। গতিকে ইয়াত কথাটো কাক কৈছে আমি সেইটো চাব লাগিব। হি ছেইড টু মি, মি মানে মোক, অৰ্থাৎ সি কথাটো মোক কৈছিলে। গতিকে ইয়াত ঊৰ্ধ্বকমাৰ ভিতৰত থকা ইউৰ পৰিৱৰ্তন কি হ'ব, আৰু ইউটো মনত ৰাখিবা ইউটো কিহত হ'ব পাৰে, ছাবজেক্টত থাকিব পাৰে, অবজেক্টত থাকিব পাৰে। গতিকে ঊৰ্ধ্বকমাৰ ভিতৰত থকা বাক্যটোৰ ইউটো ছাবজেক্টত আছে নে অবজেক্টত আছে আমি কেনেধৰণে গম পাম, যদি ভাৰ্বৰ আগত থাকে বা বাক্যটোৰ আৰম্ভণিতে যদি ইউটো থাকে তেতিয়া গম পাবা সেইটো ইউটো কি ছাবজেক্টত আছে, আৰু যদি ভাৰ্বৰ পিছত থাকে তেতিয়া সেইটো অবজেক্ট হৈ আছে। গতিকে ইউ আৰ এ গুড বয়, এই বাক্যটোত ইউটো কিহত আছে, ছাবজেক্টত আছে, বাক্যটোৰ আৰম্ভণিতে আছে, বা ভাৰ্বৰ কেতিয়াবা আৰম্ভণিতে নাথাকিবও পাৰে ছাবজেক্ট হিচাপে, কেতিয়াবা কি হ'ব পাৰে বাক্যটোৰ আৰম্ভণিতে বেলেগ কিবা থাকিবও পাৰে, ছাবজেক্টটো নাথাকিবও পাৰে। গতিকে তেতিয়া আমি চাম যে ইউটো ভাৰ্বৰ আগত আছে নে পিছত আছে। যদি ভাৰ্বৰ আগত আছে তেতিয়া সেইটো ছাবজেক্ট হৈ আছে, যদি ভাৰ্বৰ পিছত আছে তেতিয়া কি হ'ব, সেইটো অবজেক্ট হিচাপে আছে। আৰু যদি বাক্যটোৰ আৰম্ভণিতে থাকে তেতিয়া আমি গম পামেই সেইটো ছাবজেক্ট হৈ আছে। আৰু ইউটো যদি ছাবজেক্ট হৈ থাকে তেতিয়া ইউৰ পৰিৱৰ্তন কেনেধৰণে হ'ব। গতিকে ইউৰ পৰিৱৰ্তন কেনেধৰণে হ'ব সেইটো চোৱা, কথাটো কাক কৈছে আমি সেইটো চাব লাগিব। আৰু তাৰ ঊৰ্ধ্বকমাৰ বাহিৰত থকা বাক্যটোৰ অবজেক্টৰ ছাবজেক্ট ফৰ্মটো গুচি আহিব ইউৰ সলনি, যদি ইউটো ছাবজেক্ট হিচাপে থাকে। যেনে ইয়াত চোৱা, হি ছেইড টু মি ইউ আৰ এ গুড বয়, হি ছেইড টু মি। গতিকে ইউ সলনি কি আহিব, ইউ সলনি কি আহিব, ইউটো ছাবজেক্টত আছে, গতিকে ইউ সলনি কি আহিব, ইয়াৰ ঊৰ্ধ্বকমাৰ বাহিৰত থকা বাক্যটোৰ অবজেক্টটো কি আছে, মি। গতিকে মিৰ যিটো ছাবজেক্ট ফৰ্ম সেইটো আহিব, মিটো ছাবজেক্টলৈ আনিলে কি হ'ব, আই হ'ব। গতিকে ইউ সলনি কি আহিব, আই আহিব। গতিকে হি ট'ল্ড মি ডেট আই আহিব। ইউ সলনি আই কি কাৰণে আহিলে, কাৰণ ঊৰ্ধ্বকমাৰ বাহিৰত থকা বাক্যটোৰ তোমালোকে অবজেক্টটো চাবা, অবজেক্টটো ছাবজেক্টলৈ লৈ আনিলে হ'ল। গতিকে মিটো ছাবজেক্টলৈ আনিলে কি হ'ব, আই হ'ব। গতিকে আই ৱাজ এ গুড বয়। গতিকে এম ইজ আৰ থাকিলে কি হ'ব, পাছলৈ গুচি যাব, ৱাজৱে হৈ যাব। গতিকে সেইকাৰণে আৰু আইৰ লগত ৱাজ আহিব, ছিংগুলাৰ নাম্বাৰ হ'লে ছাবজেক্টটো ছিংগুলাৰ নাম্বাৰ হ'লে ৱাজ আহিব। গতিকে এম ইজ আৰটো ইনডাইৰেক্ট নেৰেশ্যনলৈ গ'লে কি হ'ব, ৱাজৱে হৈ থাকিব, ৱাজৱে হৈ যাব। গতিকে আইটো ছিংগুলাৰ নাম্বাৰৰ কাৰণে ৱাজ আহিছে। গতিকে হি ট'ল্ড মি ডেট আই ৱাজ এ গুড বয়। গতিকে ইউটো আমি এনেধৰণে পৰিৱৰ্তন কৰিব লাগিব। গতিকে ইয়াত চোৱা, দ্য টিচাৰ ছেইড টু মি, দ্য টিচাৰ ছেইড টু হিম ইউ মে গ'। গতিকে ইয়াত ইউটো সলনি কি আহিছে, ইউটো সলনি কি আহিব, ইয়াত চোৱা কথাটো কাক কৈছে, হিম, দ্য টিচাৰ ছেইড টু হিম। গতিকে হিম, হিম মানে তাক কৈছে, গতিকে হিমৰ যিটো ছাবজেক্ট ফৰ্ম সেইটো কি হ'ব, হি। গতিকে হিমৰ ছাবজেক্ট ফৰ্মটো হ'ল হি, গতিকে ইউ সলনি কি আহিব, হি আহিব। দ্য টিচাৰ ট'ল্ড হিম ডেট হি, তাৰপিছত মেটো পাছলৈ গুচি যাব, মাইট হৈ যাব, গতিকে হি মাইট গ'। দ্য টিচাৰ ট'ল্ড হিম ডেট হি মাইট গ'। আৰু মেটো ইয়াত অক্সিলিয়াৰী ভাৰ্ব, গতিকে সেইকাৰণে মেটো মাইটলৈ গৈছে। আৰু ইয়াৰ পিছত থকা গ'টো একেধৰণে আছে, গ'টো ভাৰ্ব, কিন্তু সেইবুলি আকৌ আমি ভাৰ্বটো পাষ্টলৈ লৈ গ'লে নহ'ব, অক্সিলিয়াৰী ভাৰ্ব থাকিলে অক্সিলিয়াৰী ভাৰ্বটো পাষ্টলৈ লৈ যাব লাগিব, মেইন ভাৰ্বটো একে থাকিব। গতিকে দ্য টিচাৰ ট'ল্ড হিম ডেট হি মাইট গ'। গতিকে ইউটো এনেধৰণে পৰিৱৰ্তন হ'ব। ইউটো যদি ছাবজেক্টত থাকে, ঊৰ্ধ্বকমাৰ ভিতৰত থকা বাক্যটোৰ ইউটো যদি ছাবজেক্টত থাকে তেতিয়া কি হ'ব, ঊৰ্ধ্বকমাৰ বাহিৰত থকা বাক্যটোৰ অবজেক্টটোৰ ছাবজেক্ট ফৰ্মটো আহিব, মনত ৰাখিবা। কৰি চাবা, তেতিয়া তোমালোকে ভালদৰে বুজি পাবা। আৰু যদি বুজি নোপোৱা তেতিয়া 2-3 বাৰ তোমালোকে ৰিপিট কৰি পেলাই চাবা, যিটো কথা তোমালোকে বুজি পোৱা নাই সেইটো 2-3 বাৰ ৰিপিট কৰি চাবা, আৰু নিজেও কথাটো বুজিবলৈ চেষ্টা কৰিবা, তেতিয়া তোমালোকে ভালদৰে বুজি পাবা। আই ছেইড টু হাৰ
ইউ আৰ বিউটিফুল, গতিকে হাৰ, মই তাইক কৈছোঁ কথাটো, হাৰ হ'লে কি হ'ব, ঊৰ্ধ্বকমাৰ ভিতৰত থকা ইউটো কি হ'লে যাব, চি হ'ব, হাৰৰ ছাবজেক্ট ফৰ্মটো কি চি, গতিকে ইউ সলনি কি আহিব, চি আহিব। গতিকে আই ট'ল্ড হাৰ ডেট চি ৱাজ বিউটিফুল। আকৌ যদি আছ থাকে, ধৰি লোৱা মানে যদি অবজেক্টটো আছ থাকে, ধৰি লোৱা হি ছেইড টু আছ, গতিকে আছটো আমি ছাবজেক্টলৈ নিলে কি হ'ব, উই হ'ব, গতিকে ইউৰ সলনি উই আহিব, তেতিয়া আছ থাকিলে উই আহিব। আৰু যদি ডেম থাকে তেতিয়া ডেমৰ ছাবজেক্ট ফৰ্মটো কি হ'ব, ডে আহিব, গতিকে ইউ সলনি তেতিয়া কি আহিব, ডে আহিব। আৰু ইয়াতে মন কৰিবা ইউটো যদি অবজেক্ট হিচাপে থাকে, ইউটো যদি কি হিচাপে থাকে, অবজেক্ট হিচাপে থাকে, ইউটো অবজেক্ট হিচাপে থাকিলে কি হ'ব, ইউটো মি, হিম বা হাৰ বা আছ বা ডেম হ'ব পাৰে। আৰু এইটো আমি কেনেধৰণে গম পাম ইউটো অবজেক্টত আছে বুলি, মই আগত কৈছিলোঁৱেই যে ইউটো কিহত থাকিব, বাক্যটোৰ ভাৰ্বটোৰ পিছত থাকিব। গতিকে হি ছেইড টু মি আই উইল মিট ইউ টুমৰো, গতিকে ইয়াত ঊৰ্ধ্বকমাৰ ভিতৰত থকা ইউটো কিহত আছে, ইউটো হ'ল, ইউটো অবজেক্টত আছে, ইউটো কিহত আছে, অবজেক্টত আছে, অবজেক্টত আছে বুলি আমি কেনেধৰণে গম পালোঁ, ভাৰ্বৰ পিছত আছে, গতিকে ভাৰ্বৰ পিছত থকা মানে কি, এইটো অবজেক্টত আছে। গতিকে অবজেক্টত থাকিলে কেনেধৰণে পৰিৱৰ্তন হ'ব চোৱা, যদি ইউটো অবজেক্টত থাকে, ঊৰ্ধ্বকমাৰ ভিতৰত থকা বাক্যটোৰ ইউটো যদি অবজেক্টত থাকে, তেতিয়া তোমালোকে সেই ইউৰ সলনি একো ভাবিবলৈ দৰকাৰ নাই। তেতিয়া কি কৰিবা, ঊৰ্ধ্বকমাৰ বাহিৰত থকা বাক্যটোৰ যিটো অবজেক্ট, সেই অবজেক্টটোৱেই ডাইৰেক্ট গুচি আহিব। গতিকে ঊৰ্ধ্বকমাৰ বাহিৰত থকা বাক্যটোৰ অবজেক্টটো কি আছে, মি আছে, হি ছেইড টু মি, গতিকে ইউৰ সলনি ডাইৰেক্ট মি বহাই দিলেই হ'ল। যেতিয়া ইউটো ঊৰ্ধ্বকমাৰ ভিতৰত থকা বাক্যটোৰ ইউটো অবজেক্ট হিচাপে থাকে, তেতিয়া ইউৰ সলনি কি হ'ব, ঊৰ্ধ্বকমাৰ বাহিৰত থকা বাক্যটোৰ অবজেক্টটো গুচি আহিব ডাইৰেক্ট। গতিকে মি আছে, ঊৰ্ধ্বকমাৰ বাহিৰত থকা বাক্যটোৰ অবজেক্টটো মি আছে, হি ছেইড টু মি, কাক কৈছে কথাটো, মি, মোক, গতিকে মি গুচি আহিব, ইউৰ সলনি কি আহিব, মি আহিব। গতিকে হি ট'ল্ড মি ডেট, তাৰপিছত আইটো কি হ'ব, আইটোৰ পৰিৱৰ্তন আমি চাব লাগিব, কথাটো কোনে কৈছে, হি কৈছে, গতিকে হি ক'লে আইৰ সলনি কি আহিব, হি আহিব। গতিকে হি ট'ল্ড মি ডেট হি, আৰু ইয়াতে মন কৰিবা চেল উইল থাকিলে ইনডাইৰেক্ট নেৰেশ্যনলৈ নিওঁতে উড হৈ গুচি যাব, চেল উইল থাকিলে কি হৈ যাব, ইনডাইৰেক্ট নেৰেশ্যনলৈ নিওঁতে উড হৈ যাব, গতিকে হি উড, হি ট'ল্ড মি ডেট হি উড মিট, আৰু ইউ সলনি কি আহিব, গতিকে ইউ সলনি কি আহিব আমি চাব লাগিব, ঊৰ্ধ্বকমাৰ বাহিৰত থকা বাক্যটোৰ অবজেক্টটো কি, ইউটো যিহেতু অবজেক্টত আছে, গতিকে ইউটো অবজেক্টত আছে, গতিকে আমি চাব লাগিব ঊৰ্ধ্বকমাৰ বাহিৰত থকা বাক্যটোৰ অবজেক্টটো কি আছে, মি, গতিকে ডাইৰেক্ট মি গুচি আহিব। আৰু টুমৰ'টো কি হ'ব, দ্য নেক্সট ডে, টুমৰ'টো দ্য নেক্সট ডে'লৈ যাব, গতিকে হি ট'ল্ড মি ডেট হি উড মিট মি দ্য নেক্সট ডে। ইয়াৰ পিছত আছে আই ছেইড টু হিম আই কেন হেল্প ইউ, গতিকে এইটো কি হ'ব, আই ট'ল্ড হিম ডেট আই কুড, কেনটো কি হ'লে গুচি যাব, কুড হৈ যাব, পাছলৈ গুচি যাব, গতিকে আই কুড হেল্প, ইউটো কি হ'ব, ইউ সলনি, ইউটো অবজেক্টত আছে, গতিকে ইউটো অবজেক্টত আছে, ঊৰ্ধ্বকমাৰ বাহিৰত থকা বাক্যটোৰ অবজেক্টটো গুচি আহিব, অবজেক্টটো কি আছে, হিম, গতিকে ইউ সলনি কি আহিব, হিম। আই ট'ল্ড হিম ডেট আই কুড হেল্প হিম। ইয়াৰ পিছত আছে আই ছেইড টু হাৰ আই কেন গিভ ইউ ছাম মানি, গতিকে ইয়াৰ অবজেক্টটো হাৰ আছে, গতিকে ইয়াৰ অবজেক্টত থকা ইউ সলনি কি আহিব, হাৰ আহিব, গতিকে আই ট'ল্ড হাৰ ডেট আই কুড গিভ হাৰ ছাম মানি, এনেধৰণে হ'ব। আৰু ঊৰ্ধ্বকমাৰ ভিতৰত থকা উইটো কি হৈ যাব, ডে হৈ যাব, উইটো ডে'লৈ যাব, যেনে হি ছেইড টু মি উই হেভ অ'ন দ্য মেটছ, গতিকে এইটো কি হ'ব, হি ট'ল্ড মি ডেট দে হেড অ'ন দ্য মেটছ, আই ছেইড টু হিম উই হেভ অ'ন দ্য মেটছ। কিন্তু যদি ঊৰ্ধ্বকমাৰ বাহিৰত থকা বাক্যটোৰ ছাবজেক্টটো আই হয় বা উই হয়, তেতিয়া ঊৰ্ধ্বকমাৰ ভিতৰত থকা বাক্যটোৰ উইটো পৰিৱৰ্তন নহয়, অৰ্থাৎ কথাটো মই কওঁ বা আমি কওঁ, তেতিয়া ঊৰ্ধ্বকমাৰ ভিতৰত থকা বাক্যটোৰ উইটো ডে'লৈ গুচি নাযায়। আৰু ইয়াতে ইয়ৰ হ'লে কি হ'ব, মাই হিজ হাৰ হ'ব পাৰে, ইয়ৰ হ'লে মাই হিজ হাৰলৈ যাব পাৰে। হি ছেইড টু মি আই মিট ইয়ৰ ফাদাৰ য়েষ্টাৰডে, ইয়াতে আমি চাব লাগিব ইউ বা ইয়ৰৰ পৰিৱৰ্তন, কথাটো কাক কৈছে, অবজেক্টটো চাব লাগিব, ঊৰ্ধ্বকমাৰ বাহিৰত থকা বাক্যটোৰ অবজেক্টটো চাব লাগিব। যদি মোক কয় হি ছেইড টু মি, যদি ঊৰ্ধ্বকমাৰ বাহিৰত থকা বাক্যটোৰ অবজেক্টটো যদি মি হয় বা মোক কয়, তেতিয়া ইয়ৰৰ সলনি কি আহিব, মাই আহিব, গতিকে ইয়ৰ ফাদাৰটো কি হ'ব, মাই ফাদাৰ, কাৰণ কথাটো মোক কৈছে, গতিকে হি ট'ল্ড মি
that he had meet my father the day before. ইয়াৰ পিছত আছে I said to him I meet your father yesterday. গতিকে him মানে তাক কৈছে I said to him মই তেওঁক কৈছিলোঁ বা তেখেতক কৈছিলোঁ বা তাক কৈছিলোঁ। গতিকে উদ্ধকমাৰ বাহিৰত থকা বাক্যটোৰ অবজেক্টটো হিম হ'লে ইয়ৰৰ সলনি কি আহিব হিজ ফাদাৰ আহিব। যদি হাৰ হয় তেতিয়া ইয়ৰৰ সলনি হাৰ ফাদাৰ আহিব। এনেধৰণে হ'ব। ইয়াৰ পিছত আমি চাওঁ ইণ্ট্ৰগেটিভ চেণ্টেন্স। যদি উদ্ধকমাৰ ভিতৰত থকা বাক্যটো যদি ইণ্টাৰগেটিভ চেণ্টেন্স হয় অৰ্থাৎ প্ৰশ্নবোধক বাক্য হয়, উদ্ধকমাৰ ভিতৰত থকা বাক্যটো কি হয় প্ৰশ্নবোধক হয়, তেতিয়া আমি কেনেধৰণে ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যনলৈ নিব পাৰিম। যদি উদ্ধকমাৰ ভিতৰত থকা বাক্যটো ইণ্টাৰগেটিভ চেণ্টেন্স বা প্ৰশ্নবোধক বাক্য হয় তেতিয়া ইনডাইৰেক্ট নেৰেশ্যনলৈ নিওঁতে ছেইডটোৰ সলনি আস্কড বা ইনকুৱাৰ্ডক ব্যৱহাৰ কৰা হয়, যিকোনো এটা আমি ব্যৱহাৰ কৰিব পাৰিম। ইয়াৰ পিছত কমা আৰু উদ্ধকমা উঠাই বাক্য দুটাৰ মাজত ইফ বা হুৱেডাৰ ব্যৱহাৰ কৰা হয়, যিকোনো এটা ব্যৱহাৰ কৰিব পাৰি। কিন্তু ইণ্টাৰগেটিভ চেণ্টেন্সটো WH কুৱেশ্যনেৰে আৰম্ভ হ'লে ইফ বা হুৱেডাৰ ব্যৱহাৰ কৰা নহয়, সেই WH কুৱেশ্যন ৱৰ্ডটোৱেই বহিব। অৰ্থাৎ যদি ইণ্টাৰগেটিভ চেণ্টেন্সটোৰ আৰম্ভণিতে যদি WH কুৱেশ্যন থাকে, যিকোনো WH কুৱেশ্যন থাকে, WH কুৱেশ্যন মানে বুজি পাইছেনে? যেনে হুৱেন, হুৱাই, হু, হুইচ, W আৰু H থকা যিবিলাক ৱৰ্ড, যিবিলাক আমি প্ৰশ্ন সুধিবৰ কাৰণে ব্যৱহাৰ কৰোঁ, সেই ৱৰ্ডকেইটাক WH কুৱেশ্যন বা WH কুৱেশ্যন ৱৰ্ড বুলি কোৱা হয়। যেনে হোৱাট, হুৱেন, হুৱাই, হুইচ, হাউ। এনেধৰণে যদি WH কুৱেশ্যন থাকে উদ্ধকমাৰ ভিতৰত থকা ইণ্টাৰগেটিভ চেণ্টেন্সটোৰ আৰম্ভণিতে যদি কোনো WH কুৱেশ্যন থাকে তেতিয়া ইফ বা হুৱেডাৰ বহাব নোৱাৰোঁ। তেতিয়া আমি কি হ'ব সেই WH কুৱেশ্যনটোৱে আহি যাব। হুৱেন থাকিলে কি হ'ব হুৱেনেই আহিব, ইফ বা হুৱেডাৰ নবহে। হোৱাই থাকিলে হোৱাই হ'ব, হুইচ থাকিলে হুইচেই হ'ব, ইফ বা হুৱেডাৰ ব্যৱহাৰ কৰিব নোৱাৰোঁ তেতিয়া। ইয়াৰ পিছত উদ্ধকমাৰ ভিতৰত থকা ইণ্টাৰগেটিভ চেণ্টেন্সটো এছাৰ্টিভ চেণ্টেন্সলৈ নিব লাগে। তাৰপিছত আমি কি কৰিম উদ্ধকমাৰ ভিতৰত থকা বাক্যটো আমি এছাৰ্টিভ চেণ্টেন্সলৈ লৈ যাম আৰু টেন্সৰ পৰিৱৰ্তন ঘটে। এছাৰ্টিভ চেণ্টেন্সলৈ আৰু টেন্সৰ পৰিৱৰ্তন আমি কেনেধৰণে ঘটাম মানে ইনডাইৰেক্ট নেৰেশ্যনলৈ নিওঁতে উদ্ধকমাৰ ভিতৰত থকা যিটো ইণ্টাৰগেটিভ চেণ্টেন্স সেই ইণ্টাৰগেটিভ চেণ্টেন্সটো আমি কেনেধৰণে এছাৰ্টিভ চেণ্টেন্সলৈ নিম আৰু টেন্সৰ পৰিৱৰ্তন কৰিম। কেনেধৰণে কৰিম যদি ইণ্টাৰগেটিভ চেণ্টেন্সটোত কোনো অক্সিলিয়াৰী ভাৰ্ব থাকে তেতিয়া ই ছাবজেক্টৰ পিছলৈ যায় আৰু পাষ্ট ফৰ্মলৈ যাব। অৰ্থাৎ যদি ইণ্টাৰগেটিভ চেণ্টেন্সটোত যদি কোনো অক্সিলিয়াৰী ভাৰ্ব থাকে, সেই অক্সিলিয়াৰী ভাৰ্ব মানে বুজি পাইছেনে? এম, ইজ, আৰ, ৱাজ, ৱেৰ, হেভ, হেজ, চেল, উইল, মাইট, কেন, কুড, মাষ্ট ইত্যাদি। সাধাৰণতে এইকেইটাই থাকিব। যদি থাকে অক্সিলিয়াৰী ভাৰ্ব যদি থাকে সাধাৰণতে এইকেইটা অক্সিলিয়াৰী ভাৰ্বেই থাকিব। এইকেইটা মনত ৰাখিবা, এম, ইজ, আৰ, ৱাজ, ৱেৰ, হেভ, হেজ, মে, মাইট, কেন, কুড, চেল, উইল। গতিকে এইকেইটা যদি অক্সিলিয়াৰী ভাৰ্ব থাকে ইণ্টাৰগেটিভ চেণ্টেন্সটোত যদি এইকেইটা অক্সিলিয়াৰী ভাৰ্ব থাকে, অক্সিলিয়াৰী ভাৰ্ব মানে মেটো কেতিয়াবা আকৌ অপটেটিভ চেণ্টেন্সতো থাকিব পাৰে। পিছফালে চাবা কুৱেশ্যন মাৰ্ক আছে নাই, যদি কুৱেশ্যন মাৰ্ক আছে তেতিয়া সেইটো ইণ্টাৰগেটিভ চেণ্টেন্স। এতিয়া আমি ইণ্টাৰগেটিভ চেণ্টেন্সৰ কথাহে পঢ়ি আছোঁ। গতিকে এই অক্সিলিয়াৰী ভাৰ্বকেইটা থাকিলে কি কৰিবা, যদি বাক্যটো অক্সিলিয়াৰী ভাৰ্ব থাকে অক্সিলিয়াৰী ভাৰ্বটো ছাবজেক্টৰ পিছলৈ গুচি যাব। যিহেতু ইণ্টাৰগেটিভ চেণ্টেন্সত অক্সিলিয়াৰী ভাৰ্বটো ছাবজেক্টৰ আগত থাকে, গতিকে আমি ইনডাইৰেক্ট নেৰেশ্যনলৈ নিওঁতে কি কৰিব লাগিব সেই অক্সিলিয়াৰী ভাৰ্বটো ছাবজেক্টৰ পিছলৈ গুচি যাব আৰু টেন্সৰ পৰিৱৰ্তন ঘটিব। এম, ইজ, আৰ থাকিলে ৱাজ, ৱেৰ হৈ যাব, হেভ, হেজ থাকিলে হেড হৈ যাব, তেনেধৰণে টেন্সৰ পৰিৱৰ্তন ঘটিব। গতিকে আমি পিছত কৰি গ'লে তোমালোকে বুজি পাই যাবা। প্ৰথমতে আমি ৰুলকেইটা চাই লৈছোঁ। যদি ইণ্টাৰগেটিভ চেণ্টেন্সটোৰ আৰম্ভণিতে বা ছাবজেক্টৰ আগত ডু বা ডাছ থাকে তেতিয়া ডু ডাছ উঠি যায় আৰু ভাৰ্বটো পাষ্ট ফৰ্মলৈ নিব লাগে। আকৌ মন কৰিবা যদি প্ৰশ্নবোধক বাক্যটোৰ আৰম্ভণিতে ডু বা ডাছ থাকে তেতিয়া কি হ'ব সেই ডু বা ডাছটো উঠি যাব। যদি উদ্ধকমাৰ ভিতৰত থকা বাক্যটোৰ আৰম্ভণিতে যদি প্ৰশ্নবোধক বাক্যটোৰ আৰম্ভণিতে যদি ডু বা ডাছ থাকে তেতিয়া আমি ইনডাইৰেক্ট নেৰেশ্যনলৈ নিওঁতে সেই ডু বা ডাছটো উঠি যাব আৰু ডু বা ডাছটো উঠি যাব, তাৰ সলনি কি হ'ব তাত থকা যিটো ভাৰ্ব উদ্ধকমাৰ ভিতৰত থকা বাক্যটোৰ যিটো ভাৰ্ব সেই ভাৰ্বটো কি হ'লে গুচি যাব পাষ্টলৈ গুচি যাব। আকৌ যদি উদ্ধকমাৰ ভিতৰত থকা বাক্যটোৰ আৰম্ভণিতে ইণ্টাৰগেটিভ চেণ্টেন্সটোৰ আৰম্ভণিতে বা প্ৰশ্নবোধক বাক্যটোৰ আৰম্ভণিতে যদি ডিড থাকে তেতিয়া সেই ডিডটো উঠি যাব আৰু ডিডটো উঠি যাব আৰু সেই বাক্যটো কি হ'লে গুচি যাব পাষ্ট পাৰফেক্ট টেন্সলৈ গুচি যাব।
গতিকে কৰি গ'লে তোমালোকে ভালদৰে বুজি পাবা যেনে দ্য টিচাৰ ছেইড টু মি হেভ ইউ কমপ্লিটেড ইয়'ৰ হোমৱৰ্ক গতিকে এইটো কি হ'ব ছেইড ইয়াতে আমি চাব লাগিব ঊৰ্ধ্বকমাৰ ভিতৰত থকা বাক্যটোৰ পিছফালে কুৱেশ্যন মাৰ্ক আছে অৰ্থাৎ এইটো প্ৰশ্নবোধক বাক্য গতিকে প্ৰশ্নবোধক বাক্য হ'লে কি হ'ব ছেইডটোৰ সলনি আমি আস্কড ব্যৱহাৰ কৰিব লাগিব বা ইনকুৱাৰ্ড অফ ব্যৱহাৰ কৰিব পাৰোঁ ইনকুৱাৰ্ড অফটো দীঘলীয়া হোৱাৰ কাৰণে মই আস্কডটোকে ব্যৱহাৰ কৰিছোঁ বা ইনকুৱাৰ্ড অফো ব্যৱহাৰ কৰিব পাৰিবা গতিকে ছেইডটোৰ সলনি কি আহিব আস্কড আহিব গতিকে দ্য টিচাৰ আস্কড মি তাৰপিছত কমা ঊৰ্ধ্বকমা উঠাই আমি কি ব্যৱহাৰ কৰিব লাগিব ইফ বা হুৱেটাৰ যিকোনো এটা ব্যৱহাৰ কৰিব পাৰা গতিকে ইয়াত ইফটোকে আমি ব্যৱহাৰ কৰিছোঁ ইফটো ছুটি সেইকাৰণে আমি ইফটো ব্যৱহাৰ কৰিছোঁ গতিকে দ্য টিচাৰ আস্কড মি ইফ কমা ঊৰ্ধ্বকমা উঠাই আমি ইফ বহালোঁ তাৰপিছত এটা চাব লাগিব কি কৰিব লাগিব ইয়াত এটা অক্সিলিয়েৰী ভাৰ্ব আছে হেভ গতিকে হেভটো আমি প্ৰথম বহালে নহ'ব গতিকে ইয়াৰ ছাবজেক্টটো প্ৰথম বহাব লাগিব গতিকে ছাবজেক্টটো কি ইউ হেভটো বাদ দিলে কি আছে ইউ আছে গতিকে হেভটো বাদ দিয়া মানে হেভটো পিছলৈ আহিব আৰু হেভটো পাষ্টলৈ গুচি যাব হেভ বা হেজটো পাষ্টলৈ গ'লে কি হ'ব হেড আহিব গতিকে আমি প্ৰথম বহাব লাগিব ইউ আৰু ইউটো পৰিৱৰ্তন হ'ব ইউটো আমি আগত কৈ আহিছিলোঁ কেনেধৰণে পৰিৱৰ্তন হ'ব গতিকে ইয়াৰ অবজেক্টটো মি আছে আৰু ইউটো ছাবজেক্টত আছে ইউটো কিহত আছে ছাবজেক্টত আছে কাৰণ ভাৰ্বৰ আগত আছে গতিকে ভাৰ্বৰ আগত থাকিলে ছাবজেক্টত থাকিব গতিকে তেতিয়া ছাবজেক্টত থাকিলে কি হ'ব কথাটো কাক কৈছে আমি চাব লাগিব মি মানে ঊৰ্ধ্বকমাৰ বাহিৰত থকা বাক্যটোৰ অবজেক্টটোৰ ছাবজেক্ট ফৰ্মটো গুচি আহিব গতিকে মিটো ঊৰ্ধ্বকমাৰ বাহিৰত থকা বাক্যটোৰ অবজেক্টটো কি মি গতিকে মিটো ছাবজেক্টটো আনিলে কি হ'ব আই হ'ব গতিকে আই ছাবজেক্টটো কি আহিব ইউ সলনি কি আহিব আই তাৰপিছত ছাবজেক্টৰ পিছলৈ হেভ বা হেজটো গুচি আহিব গতিকে হেভ হেজটো পাষ্টলৈ গুচি যাব গতিকে হেভটো পাষ্টলৈ গুচি গ'লে কি হ'ব হেড হ'ব গতিকে ইফ আই হেড তাৰপিছত ভাৰ্বটো যেনেধৰণে আছে তেনেধৰণে বহাই দিলেই হ'ল গতিকে ইফ আই হেড কমপ্লিটেড তাৰপিছত ইয়ৰটো কি হ'ব কথাটো মোক কৈছে গতিকে ইয়ৰৰ সলনি কি আহিব মাই আহিব গতিকে মাই হোমৱৰ্ক দ্য টিচাৰ আস্কড মি ইফ আই হেড কমপ্লিট মাই হোমৱৰ্ক আৰু ঊৰ্ধ্বকমাৰ ভিতৰত থকা ইউ মাই ইয়ৰ আই মি এইবিলাকৰ পৰিৱৰ্তন আগত আলোচনা কৰি অহাৰ ধৰণে একে হ'ব ইয়াৰ পিছত যে হি ছেইড টু মি ডু ইউ ন' মাই ফাদাৰ গতিকে কি হ'ব হি আস্কড মি ছেইডটোৰ সলনি আস্কড আহিব আৰু কমা ঊৰ্ধ্বকমা উঠাই ইফ আহিব তাৰপিছত ইয়াত ঊৰ্ধ্বকমাৰ ভিতৰত থকা বাক্যটোৰ প্ৰশ্নবোধক বাক্যটোৰ আৰম্ভণিতে ডু আছে গতিকে ডুটো কি কৰিব লাগিব আমি উঠাই দিব লাগিব গতিকে ডুটো উঠি গ'ল তাৰপিছত কি আছে ডুটো উঠাই দিলে ইউ আছে ইউটো পৰিৱৰ্তন হ'ব আৰু ইউটো কেনেধৰণে পৰিৱৰ্তন হ'ব আগত আমি আলোচনা কৰি আহিছিলোঁ গতিকে ইউৰ সলনি কি আহিব আই আহিব যিহেতু কথাটো মোক কৈছে গতিকে হি আস্কড মি ইফ আই তাৰপিছত কি হ'ব ভাৰ্বটো পাষ্টলৈ লৈ যাব লাগিব গতিকে ন'টো কি হ'ব পাষ্টলৈ গ'লে নিউ হ'ব গতিকে মাইটো কি হ'ব হিজ ফাদাৰ আৰু আগত আমি আলোচনা কৰিছিলোঁ গতিকে আমি ইয়াত বিশেষ আলোচনা নকৰোঁ আই মাই হিজ হাৰ বা এইখিনি পৰিৱৰ্তন আগত কৰা ধৰণে একে হ'ব গতিকে হি আস্কড মি ইফ আই নিউ হিজ ফাদাৰ ইয়াৰ পিছত আছে আই ছেইড টু হিম ডিড ইউ বাই দ্য বুক গতিকে কি হ'ব ছেইডটোৰ সলনি আস্কড আহিব গতিকে আই আস্কড হিম ইফ কমা ঊৰ্ধ্বকমা উঠাই ইফ আহিব তাৰপিছত বাক্যটোৰ ঊৰ্ধ্বকমাৰ ভিতৰত থকা ইণ্টাৰগেটিভ চেণ্টেন্সটোৰ আৰম্ভণিতে ডিড থাকিলে ডিডটো উঠি যাব গতিকে ইউ ইয়াৰ পিছত আছে ইউ আছে গতিকে ইউটো কি হ'লে যাব হিম কথাটো কাক কৈছে তেখেতক কৈছিলে গতিকে হি আহিব গতিকে হি আৰু ডিডটো উঠি যাব আৰু ভাৰ্ব আৰু চেণ্টেন্সটো পাষ্ট পাৰফেক্ট টেন্সলৈ গুচি যাব গতিকে পাষ্ট পাৰফেক্ট টেন্সলৈ গ'লে কি হ'ব ছাবজেক্টৰ পিছতে হেড আহিব গতিকে হি হেড আৰু ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ফৰ্মলৈ গুচি যাব আমি জানো যে পাষ্ট পাৰফেক্ট টেন্সত ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ফৰ্মলৈ গুচি যায় গতিকে বাইটো কি হ'ব বট হ'ব গতিকে আই আস্কড হিম ইফ হি হেড বট দ্য বুক ইয়াৰ পিছত আছে দ্য মেন ছেইড টু মি হোৱাট ইজ ইয়ৰ নেম গতিকে কি হ'ব দ্য মেন আস্কড মি ছেইডটোৰ সলনি আস্কড আহিব ইয়াৰ পিছত আমি কি কৰিব লাগিব ইফ বহাব নোৱাৰোঁ ইফ কি কাৰণে বহাব নোৱাৰোঁ কাৰণ ইয়াত হোৱাট আছে বাক্যটোৰ আৰম্ভণিতে প্ৰশ্নবোধক বাক্যটোৰ আৰম্ভণিতে ঊৰ্ধ্বকমাৰ ভিতৰত থকা প্ৰশ্নবোধক বাক্যটোৰ আৰম্ভণিতে হোৱাট আছে WH কুৱেশ্যন আছে গতিকে এইটো হোৱাটেই আহিব ইফ বা হুৱেটাৰ বহাব নোৱাৰোঁ গতিকে দ্য মেন আস্কড মি হোৱাট যিটো WH কুৱেশ্যন থাকে সেই WH কুৱেশ্যনটোৱে বহাই দিবা ইফ বা হুৱেটাৰ বহাব নোৱাৰা গতিকে দ্য মেন আস্কড মি হোৱাট ইয়াৰ পিছত যে ইজটো আছে ইজটো কি হ'ব ইজটো ছাবজেক্টৰ পিছলৈ গুচি যাব ইয়ৰ নেমটো হ'ল ইয়াত ছাবজেক্ট হোৱাট ইজ ইয়ৰ নেম তোমাৰ নামটো কি তোমাৰ নাম কি গতিকে ইয়াত তোমাৰ নাম ইয়ৰ নেম এইটো হ'ল ছাবজেক্ট
গতিকে ইয়ৰ নেমটো প্ৰথম আহিব, তাৰপিছত ইজটো ইফালে গুচি যাব, পিছলৈ গুচি যাব। গতিকে ইজটো পিছলৈ যাব আৰু ইজটো টেন্সৰ পৰিৱৰ্তন হ'ব, এম ইজাৰ থাকিলে কি হ'ব, ৱাজৰে হৈ যাব। গতিকে ইয়ৰটো কি হৈ যাব, মাই হ'ব, যিহেতু কথাটো মোক কৈছে। গতিকে মাই নেম, তাৰপিছত ইজটো কি হৈ যাব, ইজটো ৱাজ বা ৱেৰ হৈ যাব। গতিকে মাই নেমটো এইটো ছিংগুলাৰ নাম্বাৰ, গতিকে ছিংগুলাৰ নাম্বাৰ হ'লে ৱাজ আহিব, প্লুৰেল নাম্বাৰ হ'লে ৱেৰ আহিব। গতিকে মাই নেম ৱাজ। দ্য মেন আস্কড মি হোৱাট মাই নেম ৱাজ। ইয়াৰ পিছত আছে হি ছেইড টু মি কেন ইউ ড্ৰাইভ এ কাৰ। গতিকে এইটো কি হ'ব, হি আস্কড মি, কমা উঠাই ইফ আহিব, তাৰপিছত কেনটো পিছলৈ গুচি যাব আৰু কেনটো পাষ্টলৈ গুচি যাব। কেনটো পাষ্টলৈ গ'লে কি হ'ব, কুড আহিব। আৰু ইয়াৰ ইউটো কি হ'ব, ইউটো পৰিৱৰ্তন হ'ব। ইউটো কি হ'লে পৰিৱৰ্তন হ'ব, কথাটো কাক কৈছে, মি। গতিকে মিৰ ছাবজেক্ট ফৰ্মটো কি হ'ব, আই। গতিকে উদ্ধকমাৰ ভিতৰত থকা বাক্যটোৰ ছাবজেক্টটো কি আহিব, ইউ সলনি আই আহিব। গতিকে হি আস্কড মি ইফ আই, তাৰপিছত কেনটো পাষ্টলৈ গুচি যাব, কুড হৈ যাব। গতিকে হি আস্কড মি ইফ আই কুড ড্ৰাইভ এ কাৰ। ইয়াৰ পিছত আছে দ্য টিচাৰ ছেইড টু হিম হোৱেন ডিড ইউ ডু ইয়ৰ হোমৱৰ্ক। দ্য টিচাৰ ছেইড টু হিম হোৱেন ডু ইউ ডু ইয়ৰ হোমৱৰ্ক। গতিকে এইটো কি হ'ব, দ্য টিচাৰ আস্কড হিম, গতিকে হুৱেন আছে, প্ৰশ্নবোধক বাক্যটোৰ আৰম্ভণিতে হুৱেন আছে, গতিকে হুৱেনটোৱে আহি যাব। গতিকে দ্য টিচাৰ আস্কড হিম হুৱেন। ইয়াৰ পিছত মন কৰিবা, যদি উদ্ধকমাৰ ভিতৰত থকা প্ৰশ্নবোধক বাক্যটোৰ আৰম্ভণিতে ডু থাকে বা WH কুৱেশ্যনৰ পিছত ডু থাকে, তেতিয়া সেই ডুটো উঠি যাব। WH কুৱেশ্যনৰ পিছত থকা ডুটো বা বাক্যটোৰ আৰম্ভণিতে থকা ডুটো, WH কুৱেশ্যন থাকিলে WH কুৱেশ্যনৰ পিছতে থাকিব ডুটো, ডু বা ডাছ বা ডিড। তেতিয়া কি হ'ব, WH কুৱেশ্যনৰ পিছত থকা ডু বা ডাছ বা ডিড উঠি যাব। গতিকে ডুটো কি হৈ যাব, উঠি যাব। হুৱেন ডু আছে ন, ডুটো উঠি যাব। গতিকে হুৱেন ডুটো উঠি গ'ল, গতিকে ডুটোৰ পিছত কি আছে, ইউ আছে। গতিকে ইউটো পৰিৱৰ্তন হ'ব, ইউটো কি হ'লে যাব, হি হৈ যাব, কাৰণ কথাটো তাক কৈছে, হিম। গতিকে ইউ সলনি কি আহিব, হি আহিব। গতিকে দ্য টিচাৰ আস্কড হিম হোৱেন হি, তাৰপিছত ইয়াত ইউ পিছতে ইউটো কি হ'লে গ'ল, হিলে গ'ল, তাৰপিছত ইউ পিছতে ডু আছিলে, গতিকে এইটো ডুটো কি হৈ যাব, ডিড হৈ যাব। হুৱেনৰ পিছত থকা ডুটো উঠি যাব, WH কুৱেশ্যনৰ পিছত থকা ডুটো উঠি যাব, ডু বা ডাছটো উঠি যাব, কিন্তু ইউৰ পিছত যিটো ডু আছিলে সেইটো পাষ্টলৈ গুচি যাব। গতিকে ডুটো পাষ্টলৈ গ'লে কি হ'ব, ডিড হৈ যাব। গতিকে হুৱেন হি ডিড, তাৰপিছত ইয়ৰটো কি হ'ব, হিজ হোমৱৰ্ক। দ্য টিচাৰ আস্কড হিম হুৱেন হি ডিড হিজ হোমৱৰ্ক। ইয়াৰ পিছত আছে দ্য ডক্টৰ ছেইড টু দ্য পেচেণ্ট কেন ইউ বাই দ্য মেডিচাইন। এইটো কি হ'ব, দ্য ডক্টৰ আস্কড দ্য পেচেণ্ট ইফ হি কুড বাই দ্য মেডিচিন। আৰু ইনডাইৰেক্ট নেৰেশ্যনলৈ নিওঁতে কুৱেশ্যন মাৰ্কটো উঠি যাব। আই ছেইড টু ৰাম উইল ইউ মিট মি টুমৰো। গতিকে এইটো কি হ'ব, আই আস্কড ৰাম ইফ হি উড মিট মি দ্য নেক্সট ডে। দ্য অল্ড মেন ছেইড টু দ্য বয় কেন ইউ হেল্প মি। দ্য অল্ড মেন আস্কড দ্য বয় ইফ হি কুড হেল্প হিম। হি ছেইড হুৱেৰ ইজ দ্য পোষ্ট অফিচ। গতিকে এইটো কি হ'ব, হি আস্কড হুৱেৰ দ্য পোষ্ট অফিচ ৱাজ। দ্য পোষ্ট অফিচটো ইয়াত ছাবজেক্ট, হুৱেৰ ইজ দ্য পোষ্ট অফিচ মানে পোষ্ট অফিচটো ক'ত আছে। দ্য পোষ্ট অফিচ এইটো হ'ল ছাবজেক্ট, গতিকে ছাবজেক্টৰ পিছলৈ ইজটো গুচি যাব, আৰু ইজটো ছাবজেক্টৰ পিছলৈ যাব, আৰু টেন্সৰ পৰিৱৰ্তন হ'লে কি হ'ব, এম ইজাৰটো ৱাজৰে হৈ যাব। গতিকে দ্য পোষ্ট অফিচ ৱাজ হৈ যাব, মানে দ্য পোষ্ট অফিচ ইজ হ'ব লাগিছিলে, কিন্তু ইজটো কি হৈ যাব, টেন্সৰ পৰিৱৰ্তন হৈ যাব যে, সেইকাৰণে ৱাজ হৈ যাব, দ্য পোষ্ট অফিচ ৱাজ। ইয়াৰ পিছত আছে ইম্পাৰটিভ চেণ্টেন্স। ইম্পাৰটিভ, যদি উদ্ধকমাৰ ভিতৰত থকা বাক্যটো যদি ইম্পাৰটিভ চেণ্টেন্স হয়, তেতিয়া আমি কেনেধৰণে ইনডাইৰেক্ট নেৰেশ্যনলৈ নিম। তেতিয়া ইনডাইৰেক্ট নেৰেশ্যনলৈ নিয়াৰ নিয়মটো কেনেধৰণে হ'ব, যদি উদ্ধকমাৰ ভিতৰত থকা বাক্যটো ইম্পাৰটিভ চেণ্টেন্স হয়। ইম্পাৰটিভ চেণ্টেন্স মানে বুজি পাইছানে, উদ্ধকমাৰ ভিতৰত থকা বাক্যটো ইম্পাৰটিভ চেণ্টেন্স বুলি আমি কেনেধৰণে গম পাম। ইম্পাৰটিভ চেণ্টেন্স মানে কি, ইম্পাৰটিভ চেণ্টেন্স মানে হ'ল আদেশ, উপদেশ বা অনুৰোধসূচক বাক্য। আৰু বাক্যটো ইম্পাৰটিভ চেণ্টেন্সত আছে বুলি আমি কেনেধৰণে গম পাম, উদ্ধকমাৰ ভিতৰত থকা বাক্যটো ইম্পাৰটিভ চেণ্টেন্স বুলি আমি কেনেধৰণে গম পাম। যদি বাক্যটোৰ আৰম্ভণিতে প্লিজ থাকে, তেতিয়া গম পাবা সেইটো প্লিজ মানে কি, সেইটো ৰিকুৱেষ্ট কৰা বুজাইছে, অনুৰোধ কৰা বুজাইছে। গতিকে সেইটো কি হ'ব, প্লিজ থাকিলে উদ্ধকমাৰ ভিতৰত থকা বাক্যটোৰ আৰম্ভণিতে যদি প্লিজ থাকে, তেতিয়া গম পাবা যে সেইটো কি, ইম্পাৰটিভ চেণ্টেন্স। বা কেতিয়াবা প্লিজ নাথাকিবও পাৰে, তেতিয়া আমি কেনেধৰণে গম পাম, তেতিয়া আমি চাব লাগিব যে উদ্ধকমাৰ
ভিতৰত থকা বাক্যটোৰ আৰম্ভণিতে যদি ভাৰ্বটো থাকে তেতিয়া গম পাবা যে সেইটো ইম্পাৰেটিভ সেন্টেন্স ঊৰ্ধ্বকমাৰ ভিতৰত থকা বাক্যটোৰ আৰম্ভণিতে যদি ভাৰ্বটো থাকে তেতিয়া গম পাবা সেইটো কি ইম্পাৰেটিভ সেন্টেন্স ইম্পাৰেটিভ সেন্টেন্সত কি হয় সাবজেক্টটো তাৰ নাথাকে সাবজেক্টটো দিয়া নাথাকে সাবজেক্টটো নাথাকে ডাইৰেক্ট কি থাকে ভাৰ্বটো থাকে তেতিয়া গম পাবা যে যদি ঊৰ্ধ্বকমাৰ ভিতৰত থকা বাক্যটোৰ আৰম্ভণিতে যদি ভাৰ্বটো থাকে তেতিয়া গম পাবা সেইটো ইম্পাৰেটিভ সেন্টেন্স তেতিয়া আমি ইম্পাৰেটিভ সেন্টেন্সৰ ৰুল অনুসৰি ইনডাইৰেক্ট নেৰেশ্যনলৈ নিব লাগিব আৰু যদি ঊৰ্ধ্বকমাৰ ভিতৰত থকা বাক্যটো ইম্পাৰেটিভ সেন্টেন্স হয় তেতিয়া বাক্যটোৰ অৰ্থ অনুসৰি সেইটোৰ হলনি এডভাইস ৰিকুৱেষ্ট আৰু অৰ্ডাৰ ব্যৱহাৰ কৰা হয় যদি ঊৰ্ধ্বকমাৰ ভিতৰত থকা বাক্যটো উপদেশ দিয়া বুজায় কোনো ভাল পৰামৰ্শ দিয়া বুজায় তেতিয়া আমি সেইটোৰ হলনি এডভাইস ব্যৱহাৰ কৰিম আৰু যদি অনুৰোধ কৰা বুজায় তেতিয়া আমি ৰিকুৱেষ্টেড সেইটোৰ হলনি আমি ৰিকুৱেষ্টেড ব্যৱহাৰ কৰিম আৰু যদি আদেশ দিয়া বুজায় তেতিয়া আমি অৰ্ডাৰ ব্যৱহাৰ কৰিম যদি ঊৰ্ধ্বকমাৰ ভিতৰত থকা ইম্পাৰেটিভ সেন্টেন্সটোৱে উপদেশ দিয়া বা কোনো ভাল পৰামৰ্শ দিয়া বুজায় তেতিয়া সেইটোৰ হলনি এডভাইস ব্যৱহাৰ কৰা হয় যদি ঊৰ্ধ্বকমাৰ ভিতৰত থকা ইম্পাৰেটিভ সেন্টেন্সটোৰ আৰম্ভণিতে প্লিজ থাকে অৰ্থাৎ অনুৰোধ কৰা বুজায় তেতিয়া সেইটোৰ হলনি ৰিকুৱেষ্টেড ব্যৱহাৰ কৰা হয় আৰু ইনডাইৰেক্ট নেৰেশ্যনলৈ নিউতে প্লিজ উঠি যায় ঊৰ্ধ্বকমাৰ ভিতৰত থকা বাক্যটোৰ আৰম্ভণিতে যদি প্লিজ থাকে তেতিয়া সেইটো ইনডাইৰেক্ট নেৰেশ্যনলৈ নিউতে উঠি যাব যদি ঊৰ্ধ্বকমাৰ ভিতৰত থকা ইম্পাৰেটিভ সেন্টেন্সটোৱে আদেশ দিয়া বুজায় তেতিয়া সেইটোৰ হলনি অৰ্ডাৰ বা কমাণ্ডেড ব্যৱহাৰ কৰা হয় কমা আৰু ঊৰ্ধ্বকমা উঠাই বাক্য দুটাৰ মাজত টু ব্যৱহাৰ কৰা হয় আমি আগত এছাৰটিভ হলে কি ব্যৱহাৰ কৰিছিলোঁ বাক্যটাৰ মাজত ডেট ব্যৱহাৰ কৰিছিলোঁ আকৌ ইন্ট্ৰগেটিভ হলে ইফ বা হুৱেডাৰ ব্যৱহাৰ কৰিছিলোঁ গতিকে এতিয়া ইম্পাৰেটিভ হলে আমি কি ব্যৱহাৰ কৰিব লাগিব টু ব্যৱহাৰ কৰিব লাগিব কমা ঊৰ্ধ্বকমা উঠাই বাক্যটাৰ মাজত টু ব্যৱহাৰ কৰিব লাগিব আৰু টুৰ পিছত থকা ভাৰ্বটোৰ কোনো টেন্সৰ পৰিৱৰ্তন নঘটে ইনডাইৰেক্ট নেৰেশ্যনলৈ নিউতে টুৰ পিছত যিটো ভাৰ্ব বহাম সেই ভাৰ্বটো আমি টেন্সৰ পৰিৱৰ্তন কৰিলে নহ'ব প্ৰেজেণ্টত আছে বুলি আমি পাষ্টলৈ লৈ গ'লে ভুল হ'ব ইম্পাৰেটিভ সেন্টেন্সটোৰ আৰম্ভণিতে ডু নট থাকিলে ইনডাইৰেক্ট নেৰেশ্যনলৈ নিউতে কমা আৰু ঊৰ্ধ্বকমা উঠাই নটটো ব্যৱহাৰ কৰা হয় ডু নটটো উঠি যাব ডু নটৰ সলনি আমি কি ব্যৱহাৰ কৰিম নটটো ব্যৱহাৰ কৰিম যেনে দ্য টিচাৰ ছেইড টু মি ডু নট ৱাষ্ট ইয়ৰ টাইম গতিকে এইটো আমি কি কৰিম ডু নটৰ সলনি নটটো ব্যৱহাৰ কৰিম দ্য টিচাৰ ছেইড টু মি ডু নট ৱাষ্ট ইয়ৰ টাইম গতিকে ইয়াৰ ঊৰ্ধ্বকমাৰ ভিতৰত থকা বাক্যটোৰ আৰম্ভণিতে ডু নট আছে আৰু ডু নট থাকিলে গম পাবা এইটো কিহত আছে ইম্পাৰেটিভ সেন্টেন্সত আছে ইম্পাৰেটিভ সেন্টেন্স ঊৰ্ধ্বকমাৰ ভিতৰত থকা বাক্যটো ইম্পাৰেটিভ সেন্টেন্স বা বাক্যটোৰ আৰম্ভণিতে যদি ভাৰ্বটো থাকে তেতিয়াও গম পাবা সেইটো কি ইম্পাৰেটিভ সেন্টেন্স গতিকে এইটো ইম্পাৰেটিভ সেন্টেন্স এইটো আমি কি হ'লে নিব লাগে ইনডাইৰেক্টলৈ নিব লাগে গতিকে আমি কি কৰিম ডু নট ৱাষ্ট ইয়ৰ টাইম দ্য টিচাৰ ছেইড টু মি ইয়াৰ আমি ঊৰ্ধ্বকমাৰ ভিতৰত থকা বাক্যটোৰ অৰ্থটো অলপ বুজি পাব লাগিব অৰ্থটো আমি ঊৰ্ধ্বকমাৰ ভিতৰত থকা বাক্যটোৰ অৰ্থটো বুজি পাব লাগিব ইম্পাৰেটিভ সেন্টেন্সৰ ক্ষেত্ৰত আমি ইনডাইৰেক্ট নেৰেশ্যনলৈ নিওঁতে আমি অৰ্থটো বুজি পাব লাগিব কাৰণটো আমি জানিব লাগিব কাৰণ এইটো উপদেশ দিয়া বুজাইছে নে আদেশ দিয়া বুজাইছে নে অনুৰোধ কৰা বুজাইছে গতিকে ডু নট ৱাষ্ট ইয়ৰ টাইম দ্য টিচাৰ ছেইড টু মি মানে শিক্ষকজনে মোক কৈছিলে যে তুমি তোমাৰ সময় খৰচ নকৰিবা নষ্ট নকৰিবা গতিকে তুমি তোমাৰ সময় নষ্ট নকৰিবা খৰচ নকৰিবা মানে এইটো কি উপদেশ দিছে শিক্ষকে সদায় ছাত্ৰসকলক কি কৰে উপদেশ দিয়ে ভাল পৰামৰ্শ দিয়ে গতিকে এইটো আমি আদেশ বুলি নলওঁ গতিকে শিক্ষকজনে ক'লে আমি এইটো কি কৰিম ইম্পাৰেটিভ সেন্টেন্সটো আমি কি কৰিম যদি শিক্ষকে কয় ইম্পাৰেটিভ সেন্টেন্সটো আমি ধৰি ল'ম যে এইটো উপদেশ দিছে ভাল পৰামৰ্শ দিছে গতিকে ডোন্ট ৱাষ্ট ইয়ৰ টাইম মানে তুমি তোমাৰ সময় নষ্ট নকৰিবা অবাবত খৰচ কৰিবলৈ হাক দিছে গতিকে এইটো কি এটা ভাল পৰামৰ্শ দিছে উপদেশ দিছে গতিকে আমি সেইটোৰ সলনি কি ব্যৱহাৰ কৰিব পাৰোঁ এডভাইচ দ্য টিচাৰ এডভাইচড মি তাৰপিছত ডু নটৰ সলনি কি আহিব নটটো আহিব বাক্যটোৰ মাজত নটটো আহিব গতিকে দ্য টিচাৰ এডভাইচ মি নট টু ইয়াৰ পিছতে টুৰ পিছতে ভাৰ্বটো আহিব কিন্তু ভাৰ্বৰ টেন্সৰ পৰিৱৰ্তন নঘটে ভাৰ্বটো যেনেধৰণে আছে তেনেধৰণে বহাই দিলে হ'ল গতিকে ইয়াত ৱাছটো হ'ল ভাৰ্ব গতিকে যেনেধৰণে আছে তেনেধৰণে বহাই দিলোঁ গতিকে ইয়ৰটো কি হ'ব ইয়ৰটো আমি চাব লাগিব কথাটো কাক কৈছে মোক কৈছে মি গতিকে ইয়ৰটো মোক কৈছে মানে মোৰ মায়ে হ'ব ইয়ৰটো কি হ'লে যাব মাইলে যাব যদি কথাটো মোক কয় তেতিয়া ইয়ৰৰ সলনি কি আহিব মায়ে আহিব গতিকে দ্য টিচাৰ এডভাইচ মি নট টু ৱাষ্ট মাই টাইম ইয়াৰ পিছত আছে দ্য টিচাৰ ছেইড ডোণ্ট টেল এ লাই গতিকে এইটো কি হ'ব দ্য টিচাৰ এডভাইচড উপদেশ দিছে ডোণ্ট টেল এ লাই মানে মিছা কথা নক'বা এইটো উপদেশ দিছে
গতিকে দ্য টিচাৰ এডভাইচড সেইটোৰ সলনি কি আহিব এডভাইচ ডু নটৰ সলনি নট টু গতিকে দ্য টিচাৰ এডভাইচড নট টু টেল এ লাই হি ছেইড টু মি প্লিজ গিভ মি ইয়ৰ পেন গতিকে উদ্ধকমাৰ ভিতৰত থকা বাক্যটোৰ আৰম্ভণিতে কি আছে প্লিজ আছে গতিকে প্লিজ থাকিলে আমি গম পাইছোঁ যে এইটো কি কৰিছে অনুৰোধ প্লিজ থাকিলে কি কৰা বুজাইছে অনুৰোধ কৰা বুজাইছে গতিকে সেইটোৰ সলনি আমি কি বহাম ৰিকুৱেষ্টেড গতিকে হি ৰিকুৱেষ্টেড মি তাৰপিছত কমা উদ্ধকমা উঠাই কি বহাব লাগিব টু বহাব লাগিব গতিকে হি ৰিকুৱেষ্টেড মি টু প্লিজটো উঠি যাব তাৰপিছত কি আহিব ভাৰ্বটো আহিব ভাৰ্বটো গিভ আছে গিভে থাকিব টুৰ পিছত থকা ভাৰ্বটো টেন্সৰ পৰিৱৰ্তন নঘটে গতিকে হি ৰিকুৱেষ্টেড মি টু গিভ হিম মাই পেন গতিকে মিটো কি হ'লে যাব হিমলৈ যাব আৰু ইয়ৰটো কি হ'ব মাই হ'ব গতিকে হি ৰিকুৱেষ্টেড মি টু গিভ হিম মাই পেন ইয়াৰ পিছত দ্য মেন ছেইড টু দ্য বয় শ্বাট দ্য ড'ৰ ইমিডিয়েটলি দ্য মেন ছেইড টু দ্য বয় মানে মানুহজনে ল'ৰাটোক কৈছিলে শ্বাট দ্য ড'ৰ ইমিডিয়েটলি মানে দুৱাৰখন সোনকালে বন্ধ কৰা গতিকে এইটো আমি কি বুলি ধৰিব পাৰোঁ আদেশ অৰ্ডাৰ দিছিলে দুৱাৰখন সোনকালে বন্ধ কৰা গতিকে দ্য মেন অৰ্ডাৰ্ড দ্য বয় টু শ্বাট দ্য ড'ৰ ইমিডিয়েটলি ইয়াৰ পিছত আছে যদি উদ্ধকমাৰ ভিতৰত থকা ইম্পাৰেটিভ চেণ্টেন্সটোৱে আদেশ বা অনুৰোধ যিকোনো এটা বুজায় অৰ্থাৎ আদেশো হ'ব পাৰে বা অনুৰোধো হ'ব পাৰে তেনে অৰ্থত সেইটোৰ সলনি ইনডাইৰেক্ট নেৰেশ্যনতে আক্স ব্যৱহাৰ কৰা হয় আকৌ আমি ইম্পাৰেটিভ চেণ্টেন্সৰ ক্ষেত্ৰতো আমি আক্স ব্যৱহাৰ কৰিব পাৰোঁ সেইটোৰ সলনি কেতিয়া যেতিয়া উদ্ধকমাৰ ভিতৰত থকা বাক্যটো কি হ'ব পাৰে তাৰ হয়তো আদেশো হ'ব পাৰে অনুৰোধো হ'ব পাৰে স্পষ্টকৈ তাত দিয়া নাথাকে ধৰি লোৱা প্লিজ থাকিলে আমি গম পাম এইটো অনুৰোধ কৰা বুজাইছে কিন্তু প্লিজ নাই ধৰি লোৱা তেতিয়া আমি কি কৰিম সেইটো আদেশো হ'ব পাৰে উপদেশো হ'ব পাৰে আদেশো হ'ব পাৰে অনুৰোধো হ'ব পাৰে যেনে হি ছেইড টু মি গিভ মি দ্য পেন গিভ মি দ্য বুক হি ছেইড টু মি সি মোক কৈছিলে যে কিতাপখন দিয়া গতিকে এইটো অনুৰোধো হ'ব পাৰে কি হ'ব পাৰে আদেশো হ'ব পাৰে ইয়াত ফুটি উঠা নাই গতিকে সেই তেনে ক্ষেত্ৰত আমি কি কৰিম আক্স ব্যৱহাৰ কৰিম গতিকে হি আক্স মি টু গিভ হিম দ্য বুক আকৌ যদি উদ্ধকমাৰ ভিতৰত থকা ইম্পাৰেটিভ চেণ্টেন্সটো লেটছ বা লেটাছেৰে আৰম্ভ হয় তেতিয়া ইনডাইৰেক্ট নেৰেশ্যনলৈ নিওঁতে যদি উদ্ধকমাৰ ভিতৰত থকা যিটো বাক্য সেই বাক্যটোৰ আৰম্ভণিতে যদি লেটাছ থাকে তেতিয়া আমি কেনেধৰণে ইনডাইৰেক্ট নেৰেশ্যনলৈ নিম আৰু লেটাছ থাকিলেও উদ্ধকমাৰ ভিতৰত থকা বাক্যটোৰ আৰম্ভণিতে লেটাছ যদি থাকে লেটাছ থাকিলেও সেইটো ইম্পাৰেটিভ চেণ্টেন্স কিন্তু তাৰ নিয়মটো অলপ বেলেগ হ'ব ইনডাইৰেক্ট নেৰেশ্যনলৈ নিওঁতে গতিকে উদ্ধকমাৰ ভিতৰত থকা বাক্যটোৰ আৰম্ভণিতে লেটাছ থাকিলে কেনেধৰণে নিম আমি ইনডাইৰেক্ট নেৰেশ্যনলৈ আমি কেনেধৰণে নিম সেইটোৰ সলনি ছাজেষ্ট বা প্ৰপ'জটো ব্যৱহাৰ কৰা হয় কমা আৰু উদ্ধকমা উঠাই বাক্য দুটাৰ মাজত ডেট ব্যৱহাৰ কৰা হয় লেটাছৰ সলনি ডে শ্বুড ব্যৱহাৰ কৰা হয় যেনে হি ছেইড টু ৰাম লেটাছ হেভ এ পিকনিক হি ছেইড টু ৰাম লেটাছ হেভ এ পিকনিক গতিকে উদ্ধকমাৰ ভিতৰত থকা বাক্যটোৰ আৰম্ভণিতে লেটাছ আছে গতিকে কি হ'ব ছেইডটোৰ সলনি প্ৰপ'জ বা ছাজেষ্টেড ব্যৱহাৰ কৰিব পাৰোঁ আৰু প্ৰপ'জ মানে কি প্ৰপ'জ মানে হ'ল প্ৰস্তাৱ দিয়া অৰ্থাৎ ৰামে কৈছিলে যে লেটাছ হেভ এ পিকনিক গতিকে এটা পিকনিক হৈ যাওক বুলি ৰামে কৈছিলে গতিকে এইটো আৰু উদ্ধকমাৰ ভিতৰত থকা অৰ্থাৎ উদ্ধকমাৰ ভিতৰত থকা বাক্যটো যদি লেটাছেৰে আৰম্ভ হয় আৰু যদি সেইটো কোনোবা এটা প্ৰপ'জেল হয় বা কোনোবা এটা মতামত হয় বা কোনোবা এটা প্ৰস্তাৱ দিয়ে কোনো এটা মতামত হয় তেতিয়া সেইটো কি হ'ব সেইটোৰ সলনি প্ৰপ'জ ব্যৱহাৰ কৰিম আৰু যদি উদ্ধকমাৰ ভিতৰত থকা বাক্যটো যদি কোনো উপদেশ দিয়া বুজায় লেটাছ আৰম্ভ কৰি যদি কোনো উপদেশ সূচায় তেতিয়া সেইটো কি কৰিম আমি সেইটোৰ সলনি ছাজেষ্টেড ব্যৱহাৰ কৰিম ধৰি লোৱা লেটাছ ড্ৰপ দ্য প্লেন অৰ্থাৎ কি আমি প্লেনটো ড্ৰপ দিওঁ আহা ড্ৰপ মানে কি স্থগিত ৰাখোঁ আহা আমি প্লেন কৰিছিলোঁ সেই প্লেনটো মানে যিটো পৰিকল্পনা কৰিছিলোঁ সেই পৰিকল্পনাটো আমি স্থগিত ৰাখোঁ আহা গতিকে এইটো এটা উপদেশ দিয়া বুজাইছে গতিকে আমি দুদিনমান প্লেনটো স্থগিত ৰাখিব লাগে অৰ্থাৎ এইটো এটা উপদেশ এইটো এটা পৰামৰ্শ গতিকে আমি তেতিয়া কি কৰিম সেইটোৰ সলনি ছাজেষ্টেড ব্যৱহাৰ কৰিম গতিকে এইটো লেটাছ হেভ এ পিকনিক এইটো এটা প্ৰপ'জেল কোনো এটা মতামত এইটো কোনো ছাজেষ্ট কৰা বুজোৱা নাই কোনো উপদেশ দিয়া বুজোৱা নাই গতিকে এইটো কি হ'ব
প্ৰপ'জ ব্যৱহাৰ কৰিম গতিকে সেইটোৰ সলনি আমি কি ব্যৱহাৰ কৰিম প্ৰপ'জ ব্যৱহাৰ কৰিম আৰু প্ৰপ'জৰ পিছত টু আহে যদি সেইটো থাকে তেতিয়া প্ৰপ'জ টু বহাম ইয়াত প্ৰপ'জৰ পিছত যদি কোনো অবজেক্ট থাকে তেতিয়া আমি টু বহাব লাগিব গতিকে হি প্ৰপ'জ টু ৰাম তাৰপিছত কমা অৰ্ধকমা উঠাই কি বহাব লাগিব ডেট বহাব লাগিব আৰু লেটাষ্টটো কি হ'ব ডে শুড হৈ যাব গতিকে হি প্ৰপ'জ টু ৰাম ডেট ডে শুড হেভ এ পিকনিক ঠিক একেধৰণে হি ছেইড লেটাষ্ট প্লে গতিকে কি হ'ব হি প্ৰপ'জ ডেট ডে শুড প্লে গতিকে লেটাষ্টটো ডে শুড হৈ যাব আৰু ইয়াৰ ভাৰ্বটো প্লেটো একে থাকিব ভাৰ্বটো একে থাকিব লেটাষ্টটো কি হৈ যাব ডে শুড হৈ যাব গতিকে ইয়াৰ ভাৰ্বটো একে থাকিব প্লেটো প্লে হৈ থাকিব গতিকে হি প্ৰপ'জ ডেট ডে শুড প্লে আকৌ যদি থাকে লেটাষ্ট ড্ৰপ দ্য প্লেন তেতিয়া আকৌ ছাজেষ্টেড আহিব গতিকে হি ছাজেষ্টেড ডেট ডে শুড ড্ৰপ দ্য প্লেন এনেধৰণে হ'ব ইয়াৰ পিছত আছে অপটেটিভ চেণ্টেন্সৰ ইনডাইৰেক্ট নেৰেশ্যনলৈ নিয়াৰ নিয়ম আৰু যদি উদ্ধকমাৰ ভিতৰত থকা বাক্যটো অপটেটিভ হয় অপটেটিভ চেণ্টেন্স হয় তেতিয়া আমি কেনেধৰণে ইনডাইৰেক্ট নেৰেশ্যনলৈ নিম যদি উদ্ধকমাৰ ভিতৰত থকা বাক্যটো অপটেটিভ চেণ্টেন্স হয় তেতিয়া ইনডাইৰেক্ট নেৰেশ্যনলৈ নিওঁতে ছেইডটো ভাৰ্বৰ সলনি উইচ বা প্ৰেইড ব্যৱহাৰ কৰা হয় আৰু উদ্ধকমাৰ ভিতৰত থকা বাক্যটো অপটেটিভ চেণ্টেন্সত আছে বুলি আমি কেনেধৰণে জানিম সাধাৰণতে অপটেটিভ চেণ্টেন্সৰ আৰম্ভণিতে মে থাকে গতিকে বাক্যটোৰ আৰম্ভণিতে মে থাকিলে আমি গম পাম যে ই অপটেটিভ চেণ্টেন্স কি হ'ব উদ্ধকমাৰ ভিতৰত থকা বাক্যটোৰ আৰম্ভণিতে যদি মে থাকে তেতিয়া গম পাবা যে সেইটো কি অপটেটিভ চেণ্টেন্স কেতিয়াবা আকৌ ইণ্ট্ৰগেটিভ চেণ্টেন্সৰ আৰম্ভণিতেও মে থাকিব পাৰে কিন্তু তাৰ পিছফালে চাবা মে থাকিলে তাৰ পিছফালে কুৱেশ্যন মাৰ্ক আছে নেকি যদি কুৱেশ্যন মাৰ্ক আছে সেইটো তেতিয়া ইণ্ট্ৰগেটিভ চেণ্টেন্স আৰু যদি পিছফালে কুৱেশ্যন মাৰ্ক নাই তেতিয়া সেইটো কি অপটেটিভ চেণ্টেন্স ইচ্ছা বা আশীৰ্বাদ বুজাইছে ইচ্ছা বা আশীৰ্বাদ সূচক বাক্যটোৰ আৰম্ভণিতে মে থাকিব যদি উদ্ধকমাৰ বাক্যটোৰ আৰম্ভণিতে মে থাকে তেতিয়া আমি গম পাম যে সেইটো অপটেটিভ চেণ্টেন্স তেতিয়া আমি ইনডাইৰেক্ট নেৰেশ্যনলৈ কেনেধৰণে নিম কমা উদ্ধকমা উঠাই বাক্য দুটাৰ মাজত ডেট ব্যৱহাৰ কৰিব লাগিব সেইটোৰ সলনি উইচ বা প্ৰেইড ব্যৱহাৰ কৰিব লাগিব আৰু কমা উদ্ধকমা উঠাই বাক্য দুটাৰ মাজত আমি ডেট ব্যৱহাৰ কৰিব লাগিব আৰু মেটো ছাবজেক্টৰ পিছলৈ যাব আৰু মাইট হৈ বহিব যেনে আমি কৰি চাওঁ কৰিলে তোমালোকে বুজি পাবা দ্য অল্ড মেন ছেইড টু মি মে দ্য গড হেল্প ইউ দ্য অল্ড মেন ছেইড টু মি অৰ্থাৎ বুঢ়া মানুহজনে মোক কৈছিলে মে দ্য গড হেল্প ইউ ভগৱানে তোমাক সহায় কৰক বুলি বুঢ়া মানুহজনে মোক কৈছিলে গতিকে ইয়াত কি হ'ব উদ্ধকমাৰ ভিতৰত থকা বাক্যটোৰ আৰম্ভণিতে মে আছে গতিকে এইটো কি চেণ্টেন্স অপটেটিভ চেণ্টেন্স ইচ্ছা বা আশীৰ্বাদ বুজাইছে গতিকে এইটো আমি কি কৰিব লাগিব ছেইডটোৰ সলনি আমি উইচ বা প্ৰেইড ব্যৱহাৰ কৰিব লাগিব এতিয়া আমি উইচ ব্যৱহাৰ কৰিম নে প্ৰেইড ব্যৱহাৰ কৰিম যদি প্ৰে মানে কি প্ৰাৰ্থনা কৰা আৰু উইচ মানে কি ইচ্ছা কৰা যদি উদ্ধকমাৰ ভিতৰত থকা বাক্যটোত যদি গড থাকে ভগৱান তেতিয়া গম পাবা যে তেতিয়া আমি কি কৰিম ছেইডটোৰ সলনি প্ৰেইড ব্যৱহাৰ কৰিম আৰু যদি গড নাথাকে তেতিয়া আমি উইচ ব্যৱহাৰ কৰিম গতিকে ইয়াত মে দ্য গড হেল্প ইউ ভগৱানে তোমাক সহায় কৰক অৰ্থাৎ তেওঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে গতিকে গড থাকিলে আমি কি ব্যৱহাৰ কৰিম উদ্ধকমাৰ ভিতৰত থকা অপটেটিভ চেণ্টেন্সটোত যদি গড থাকে তেতিয়া আমি কি ব্যৱহাৰ কৰিম প্ৰেইড ব্যৱহাৰ কৰিম অন্যথা আমি উইচ ব্যৱহাৰ কৰিম গতিকে দ্য অল্ড মেন প্ৰেইড ছেইডটোৰ সলনি কি ব্যৱহাৰ কৰিম প্ৰেইড ব্যৱহাৰ কৰিম আৰু ইয়াতে মন কৰিবা যদি উদ্ধকমাৰ ভিতৰত থকা বাক্যটো অপটেটিভ চেণ্টেন্স হয় তেতিয়া আমি ছেইডটোৰ সলনি কি ব্যৱহাৰ কৰিব লাগে উইচ বা প্ৰেইড ব্যৱহাৰ কৰিব লাগে আৰু উইচ বা প্ৰেইড ব্যৱহাৰ কৰাৰ পিছত আমি ইয়াৰ পিছত থকা যিটো অবজেক্ট সেই অবজেক্টটো আমি বহাব নালাগে মানে ইয়াত ছেইড টু মি আছে গতিকে মিটো আমি ইয়াৰ পিছত মিটো নবহাওঁ গতিকে প্ৰেইডৰ পিছত আমি মিটো নবহাওঁ গতিকে মিটো যদি আমি বহাই দিওঁ তেতিয়া প্ৰেইড মি মানে মোক প্ৰাৰ্থনা কৰা বুজাব গতিকে অবজেক্টটো আমি বহাব নালাগে উইচৰ পিছত আমি অবজেক্টটো নবহাওঁ গতিকে দ্য অল্ড মেন প্ৰেইড মিটো নালাগে অবজেক্টটো বহাব নালাগে গতিকে ইয়াৰ পিছত আমি কি কৰিম কমা উদ্ধকমা উঠাই বাক্যটাৰ মাজত ডেট বহাম গতিকে দ্য অল্ড মেন প্ৰেইড ডেট তাৰপিছত কি আহিব মেটো আমি আগধৰি নবহাওঁ মেটো পিছত বহাম মেটো বাদ দিলে কি আহিব দ্য গড গতিকে দ্য গড দ্য অল্ড মেন প্ৰেইড ডেট দ্য গড তাৰপিছত মেটো ইয়াৰ পিছলৈ আহিব আৰু মেটো টেন্সৰ পৰিৱৰ্তন হ'ব মেটো কি হৈ যাব মাইটলৈ গুচি যাব পাষ্টলৈ গুচি যাব মাইট হৈ যাব গতিকে দ্য অল্ড মেন প্ৰেইড ডেট দ্য গড মাইট হেল্প তাৰপিছত ইউটো পৰিৱৰ্তন হ'ব ইউটো কিহত আছে ইউটো অবজেক্টত আছে গতিকে অবজেক্টত থাকিলে বাহিৰত থকা বাক্যটোৰ অবজেক্টটো ডাইৰেক্ট গুচি আহিব গতিকে বাহিৰত থকা বাক্যটোৰ অবজেক্টটো কি আছে মি গতিকে মিটো ডাইৰেক্ট গুচি আহিব ইউৰ সলনি ডাইৰেক্ট কি হ'ব মি হ'ব
দ্য অল্ড মেন প্ৰেইড ডেট দ্য গড মাইট হেল্প মি। ইয়াৰ পিছত আছে হি ছেইড টু মি মে ইউ বি হেপী। গতিকে ইয়াত কি হ'ব হি উইচ ডেট ছেইডটোৰ হ'লে আমি উইচ ব্যৱহাম ইয়াত প্ৰেইড নবহাওঁ হ'ব। গতিকে হি উইচ ডেট তাৰপিছত কি আহিব হি উইচড ছেইডটোৰ হ'লে উইচড ইয়াৰ পিছত থকা মিটো অবজেক্টটো আমি বাদ দিম। গতিকে হি উইচ ডেট তাৰপিছত মেটো আমি পিছত বহাম। গতিকে মেটো বাদ দিলে কি হ'ব ইউ। গতিকে ইউটো কি হ'লে আহিব আই। মে ইউ বি হেপী মানে হি ছেইড টু মি সি মোক কৈছিলে তুমি সুখী হোৱা। গতিকে কাক কৈছিলে মোক কৈছিলে। গতিকে মোক কোৱা মানে ছাবজেক্টটো কি আহিব ইউ সলনি আই আহিব। গতিকে হি উইচ ডেট আই তাৰপিছত মেটো কি হৈ যাব মাইট হৈ যাব। গতিকে হি উইচ ডেট আই মাইট বি হেপী। ইয়াৰ পিছত হি ছেইড টু হিম মে ইউ বি লং লাইফ। গতিকে সি কি হ'ব আই উইচ ডেট হি মাইট বি লং লাইফ। ইয়াৰ পিছত আছে এক্সক্লেমেটৰী চেণ্টেন্সৰ ইনডাইৰেক্ট নেৰেশ্যনলৈ নিয়াৰ নিয়ম। যদি উদ্ধকমাৰ ভিতৰত থকা বাক্যটো এক্সক্লেমেটৰী হয় এক্সক্লেমেটৰী চেণ্টেন্স হয় তেতিয়াও আমি ইনডাইৰেক্ট নেৰেশ্যনলৈ কেনেধৰণে নিম। যদি উদ্ধকমাৰ ভিতৰত থকা বাক্যটোৰ আৰম্ভণিতে যদি এলাচ বা হুৰাহ থাকে তেতিয়া বাক্যটো এক্সক্লেমেটৰী চেণ্টেন্স হ'ব। বা বাক্যটোৰ শেষত যদি এই চিনটো থাকে এই চিনটো যদি থাকে তেতিয়া এই চিনটো থাকিলে কি হ'ব বাক্যটো এক্সক্লেমেটৰী চেণ্টেন্স হ'ব। এই নোটটো তোমালোকে পঢ়িছা উদ্ধকমাৰ ভিতৰত থকা বাক্যটোৰ আৰম্ভণিতে যদি এলাচ বা হুৰাহ থাকে তেতিয়া বাক্যটো এক্সক্লেমেটৰী চেণ্টেন্স হ'ব। বা বাক্যটোৰ শেষত যদি এই চিনটো থাকে এই জ্যোতি চিহ্নটো থাকে তেতিয়া গম পাবা যে সেই বাক্যটো এক্সক্লেমেটৰী চেণ্টেন্স হ'ব। তেতিয়া এক্সক্লেমেটৰী চেণ্টেন্স হ'লে আমি কি কৰিম ছেইডটোৰ সলনি এক্সক্লেইম উইথ জয় এক্সক্লেইম উইথ চৰো এক্সক্লেইম উইথ ছাৰপ্ৰাইজ ব্যৱহাৰ কৰা হয়। যদি উদ্ধকমাৰ ভিতৰত থকা বাক্যটো দুখ প্ৰকাশক হয় তেতিয়া এক্সক্লেইম উইথ চৰো, যদি আনন্দ প্ৰকাশক হয় তেতিয়া এক্সক্লেইম উইথ জয়, আৰু যদি আচৰিত প্ৰকাশ হয় তেতিয়া এক্সক্লেইম উইথ ছাৰপ্ৰাইজ ব্যৱহাৰ কৰা হয়। কমা উঠাই বাক্য দুটাৰ মাজত ডেট ব্যৱহাৰ কৰা হয়। যেনে আমি চাম কৰি চাওঁ দুটামান। হি ছেইড এলাচ দ্য মেন হেজ ডাইড। বাক্যটোৰ আৰম্ভণিতে চোৱা এলাচ আছে বা বাক্যটোৰ শেষৰ ফালে চাবা এই চিনটো থাকিব। গতিকে বাক্যটোৰ শেষৰ ফালে যদি এই চিনটো থাকে তেতিয়া আমি গম পাম যে এইটো কি এক্সক্লেমেটৰী চেণ্টেন্স। বা বাক্যটোৰ আৰম্ভণিতে যদি এলাচ বা হুৰাহ থাকে তেতিয়াও গম পাম যে এইটো কি এক্সক্লেমেটৰী চেণ্টেন্স। গতিকে হি ছেইড এলাচ দ্য মেন হেজ ডাইড। গতিকে এইটো কি হ'ব ছেইডৰ সলনি আমি এক্সক্লেইম উইথ বহাব লাগিব। গতিকে হি এক্সক্লেইম উইথ। আৰু যদি উদ্ধকমাৰ ভিতৰত থকা বাক্যটোৰ আৰম্ভণিতে যদি এলাচ থাকে এলাচ মানে হাই হাই খুব দুখত যেতিয়া কোনো এটা কথা কোৱা হয় তেতিয়া এলাচ ব্যৱহাৰ কৰা হয় ইংৰাজীত। গতিকে আমি কি কৰিম চৰো বহাম এক্সক্লেইম উইথ চৰো। এলাচ থাকিলে আমি কি বহাম এক্সক্লেইম উইথ চৰো। ছেইডৰ সলনি এক্সক্লেইম উইথ চৰো বহাম। গতিকে হি এক্সক্লেইম উইথ চৰো তাৰপিছত কমা উদ্ধকমা উঠাই কি আহিব ডেট আহিব। গতিকে হি এক্সক্লেইম উইথ চৰো ডেট কাৰণ চৰো মানে কি দুখ। গতিকে সি দুখত কৈছে কথাটো এলাচ দ্য মেন হেজ ডাইড মানুহজন মৰিলে বুলি সি দুখত কৈছে। গতিকে এইটো কি হ'ব এলাচ থাকিলে কি আহিব এক্সক্লেইম উইথ চৰো তাৰপিছত কমা উদ্ধকমা উঠাই ডেট আহিব। তাৰপিছত কি আহিব দ্য মেন আৰু হেজটো পাছলৈ গৈ যাব হেভ হেজটো পাছলৈ গ'লে কি হ'ব হেড আহিব। দ্য এক্সক্লেইম উইথ চৰো হি এক্সক্লেইম উইথ চৰো ডেট দ্য মেন হেড ডাইড তাৰপিছত ফুল ষ্টপ আহিব। হ'ল। ইয়াত আকৌ এলাচটো নাথাকিলে এইটো আকৌ এছাৰ্টিভ চেণ্টেন্স হ'ব। দ্য মেন হেজ ডাইড দ্য মেন হেজ ডাইড বুলি ক'লে এইটো আকৌ এছাৰ্টিভ চেণ্টেন্সৰ নিয়ম অনুসৰি হ'ব যদি এলাচটো নাথাকে। মন কৰিবা সেইটো কথা। দ্য বয় ছেইড হুৰাহ উই হেভ ওন দ্য মেটছ। আৰু যদি হুৰাহ থাকে তেতিয়া গম পাবা যে হুৰাহ থাকিলে কি হ'ব এইটো খুব আনন্দ প্ৰকাশত কোৱা বাক্য। গতিকে কি হ'ব হুৰাহ থাকিলে আমি কি কৰিম এক্সক্লেইম উইথ জয় ব্যৱহাৰ কৰিম। গতিকে দ্য বয় এক্সক্লেইম উইথ জয় ছেইডটোৰ সলনি কি হ'ব দ্য বয় এক্সক্লেইম উইথ জয় তাৰপিছত কমা উদ্ধকমা উঠাই ডেট আহিব। দ্য বয় এক্সক্লেইম উইথ জয় ডেট তাৰপিছত কি আহিব হুৰাহটো উঠি যাব। তাৰপিছত উইটো কি হৈ যাব উইটো ডে হৈ যাব। উইটো কি হ'ব ডে হ'ব। আগত আমি পঢ়ি আছিলোঁ। গতিকে দ্য বয় ল'ৰাজনে কথাটো কৈছে গতিকে উইটো কি হ'ব ডে হ'ব। দ্য বয় এক্সক্লেইম উইথ জয় ডেট দে হেড ওন দ্য মেটছ। আকৌ যদি এনেধৰণে থাকে বাক্যটো যদি এনেধৰণে থাকে চি ছেইড হাউ বিউটিফুল দ্য বাৰ্ড ইজ। গতিকে এইটো আকৌ ইণ্ট্ৰগেটিভ চেণ্টেন্স নহয়। এইটো WH কুৱেশ্যন আছে বুলি এইটো ইণ্ট্ৰগেটিভ বুলি ভুল নকৰিবা। ইয়াৰ পিছফালে চাবা প্ৰশ্নবোধকটো নাই। গতিকে এইটো কিহত আছে
এইটো হ'ল এক্সক্লেমেটৰী চেণ্টেন্স she said how beautiful the bird is মানে তাই কৈছিলে যে ইমান ধুনীয়া চৰাইটো ইমান ধুনীয়া খুব আচৰিত প্ৰকাশ কৰিছে গতিকে কি হ'ব খুব আচৰিত প্ৰকাশ কৰি যেতিয়া আমি এটা যিকোনো এটা বাক্য কওঁ তেতিয়া কি আহিব সেইটো এক্সক্লেইম উইথ সাৰপ্ৰাইজ হ'ব সেইটোৰ হলনি আমি সাৰপ্ৰাইজ মানে আচৰিত গতিকে she exclaim with surprise সেইটোৰ হলনি কি আহিব she exclaim with surprise তাৰপিছত কমা উঠাই that আহিব গতিকে she exclaim with surprise that তাৰপিছত যদি ইয়াত যদি WH কোৱেশ্যন থাকে মানে এক্সক্লেমেটৰী সেন্টেন্সটোত যদি WH কোৱেশ্যন থাকে তেতিয়া WH কোৱেশ্যনটো উঠি যাব এটো এছাৰ্টিভ সেন্টেন্সলৈ গুচি যাব বুজি পাইছানে গতিকে আমি কেনে ধৰণে লিখিব লাগিব এই একেবাৰে শেষত মানে ইয়াৰ যেটো সাবজেক্ট হাউ বিউটিফুল দা বাৰ্ড ইজ ইয়াৰ সাবজেক্টটো কি দা বাৰ্ড মানে ইজ বা এম ইজ আৰু আগত থাকিব এম ইজ আৰু আগতে থাকিব সাবজেক্টটো চাবা দা বাৰ্ডটো হ'ল সাবজেক্ট গতিকে আমি ডেটটো ব্যৱহাৰ কৰাৰ পিছতে আমি কি ব্যৱহাৰ কৰিব লাগিব সাবজেক্টটো ব্যৱহাৰ কৰিব লাগিব এক্সক্লেমেটৰী সেন্টেন্সলৈ গতিকে she exclaim with surprise that the bird আহিব তাৰপিছত কি হ'ব is to পাছলৈ গুচি যাব is to পাছলৈ গ'লে কি হ'ব was হৈ যাব গতিকে she exclaim with surprise that the bird was তাৰপিছত কি আহিব how beautiful হাউটো আমি কি হ'লে লৈ যাব লাগিব ভেৰি হাউটো কি হৈ যাব ভেৰি হৈ যাব গতিকে ভেৰি বিউটিফুল she exclaim with surprise that the bird was very beautiful ঠিক একেধৰণে the boy said how tall the tree is গতিকে এইটো কি হ'ব the boy exclaim with surprise that গতিকে that tree is আছে গতিকে that tree is মানে how tallটো আমি বাদ দিম সেইটো পিছত লিখিম গতিকে প্ৰথম কি হ'ব that tree is গতিকে that tree টো হ'ল সাবজেক্ট গতিকে that tree is টো কি হ'লে গৈ যাব পাছলৈ গৈ যাব was হৈ যাব গতিকে the boy exclaim with surprise that the tree was তাৰপিছত কি হ'ব very tall হাউটোৰ হলনি ভেৰি আহিব হাউ টলটো পিছলৈ যাব আৰু হাউ হলনি কি আহিব ভেৰি আহিব the boy exclaimed with surprise that the tree was very tall আৰু যদি ভিডিওটো ভাল লাগিলে অনুগ্ৰহ কৰি যিমান পাৰা তোমালোকৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু যদি এতিয়ালৈকে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লগতে থকা নটিফিকেশ্যন বেলটো টিপি ৰাখিবা যাতে আমাৰ এই চেনেলৰ পৰা যেতিয়াই ভিডিও আপলোড কৰা হয় তেতিয়া তোমালোকে নটিফিকেশ্যনসমূহ পাই যোৱা আৰু তেতিয়া লগে লগে তোমালোকে ভিডিওসমূহ চাব পাৰিবা